ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম দৰং জিলাৰ জেনেৰেল মেথামেটিক্সৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যনৰ যিটো কুৱেশ্যন পেপাৰ আছে ইয়াৰে 45টা MCQ আমি 100% কনচেপশ্যনৰ সৈতে আলোচনা কৰিম। আৰু তোমালোকৰ জিলাত যদি প্ৰি-বোৰ্ড এক্সামিনেশ্যন হৈ গৈছে তেতিয়াহ'লে 7002824673 এইটো নম্বৰত PDF আকাৰে তোমালোকে হোৱাটছআপত কুৱেশ্যন পেপাৰ পঠাই দিবা, মই তোমালোকক সেইবোৰ সলভ কৰি দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে এটা হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। তোমালোকৰ বেলেগ বেলেগ জিলাৰ যদি কুৱেশ্যন পেপাৰৰ PDF ফাইল লাগে আৰু সলিউশন লাগে তেতিয়াহ'লে তোমালোকে তাতে পাই যাবা। মই কমেন্ট সেকশনত হোৱাটছআপ গ্ৰুপৰ লিংক দি দিম। এতে চোৱা, ইয়াৰ আগতে বহুত কেইটা জিলাৰ MCQ মই সমাধান কৰি দিছোঁ। তোমালোকৰ সোশ্যাল সায়েন্স, তাৰপিছত মেথছ আৰু সায়েন্সৰ, তো তোমালোকে সেইবোৰ চাই ল'বা, প্লেলিষ্টত বনোৱা আছে। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। ইয়াতে চোৱা, দৰং জিলাত যিকেইটা কুৱেশ্যন আহিছে ইয়াতে তোমাৰ মেক্সিমাম 7 নিউ পেটাৰ্ণৰ কুৱেশ্যন হয়। ঠিক আছে, নিউ পেটাৰ্ণৰ কুৱেশ্যন মেক্সিমাম হয় ইয়াতে। গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু মোৰ লগে লগে প্ৰেক্টিছ কৰি যাবা আৰু তোমালোকৰ কিমানটা কাৰেক্ট হ'ল কমেণ্ট কৰি জনাবা। ইয়াতে চোৱা, 1 নম্বৰ প্ৰশ্নটোত কি কৈছে, এখন গাড়ীয়ে 10 মিনিটত 12 কিলোমিটাৰ ভ্ৰমণ কৰে। ইয়াতে চোৱা, 10 মিনিট টাইমত ভ্ৰমণ কৰে কিমান, 12 কিলোমিটাৰ। যদি দ্ৰুতি একে থাকে তেতিয়াহ'লে 4 ঘণ্টাত, ইয়াতে তোমাৰ 4 ঘণ্টা, তো ঘণ্টাক তুমি মিনিটলৈ কনভাৰ্ট কৰিবলৈ হ'লে এইটো কি কৰিব লাগিব, 60ৰে মাল্টিপ্লাই কৰিব লাগিব। তো এইটো হ'ব তোমাৰ 240 মিনিট, হয়নে? এইটো কিমান মানে দূৰত্ব অতিক্ৰম কৰিব, আমাৰ এইটো ল'ব লাগে, এইটো আমি x বুলি ধৰিছোঁ। ঠিক আছে, এতিয়া চোৱা, ইয়াতে যদি সময় বেছি হয় তেতিয়াহ'লে তোমাৰ কি হ'ব, দূৰত্বও বেছি হ'ব। আৰু যদি সময় কম হয় তেতিয়াহ'লে দূৰত্বও কি হ'ব, কম হ'ব। অৰ্থাৎ এটা বাঢ়িলে আনটো বাঢ়িব। গতিকে আমি এইটো কি ক'ব পাৰোঁ, এইটো প্ৰত্যক্ষ সমানুপাতত আছে। আৰু যদি প্ৰত্যক্ষ সমানুপাতত থাকে তেতিয়াহ'লে এই দুটাৰ ৰেচিঅ' সদায় কি হ'ব, সেম হ'ব। বুজি পালানে? তো ৰেচিঅ' যদি সেম হয় তেতিয়াহ'লে ইয়াৰ পৰা আমি কি লিখিব পাৰিম, 10/240 = কি হ'ব, 12/x। বুজি পালানে? যিহেতু সমানুপাতত আছে সেইকাৰণে এইটো 0 0 কি যাব, কেনসেল যাব। এতিয়া তুমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে x = কি আহিব, 12 × 24। আৰু 12 × 24 কৰিলে এইটো কিমান আহিব, 288। এইটো C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো চোৱা। 2 নম্বৰ কুৱেশ্যনত কি কৈছে, ইয়াতে n-1 হোল স্কোয়াৰ আৰু n² মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। সো আমি জানো n আৰু n+1 হোল স্কোয়াৰৰ মাজত কেইটা নাম্বাৰ থাকে, 2n টা নাম্বাৰ থাকে। এতিয়া ইয়াতে আমাৰ ফাৰ্স্ট নাম্বাৰটোৱে দিয়া আছে n-1 কি হোল স্কোয়াৰ। গতিকে ইয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব, এটা থাকিব 2n-1 টা স্বাভাৱিক সংখ্যা থাকিব। গতিকে আৰু 2 নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এইটো তোমালোকে এনেকৈ কৰিবও পাৰা। ইয়াতে চোৱা, n² - এইটো n-1 এইটো হোল স্কোয়াৰ কৰিবা, এইখিনি ভাঙি দিবা আৰু তাৰপিছত -1 কৰিবা। এই -1টো কিন্তু কৰিব লাগিব। এই -1 যদি নকৰা তেতিয়াহ'লে ভুল হ'ব, কাৰণ তোমাৰ দুটা নাম্বাৰৰ মাজত যেতিয়া নাম্বাৰ ওলাবলৈ দিয়া হয় এই -1টো এই কাৰণে মাইনাছ কৰা হয় যাতে তোমাৰ এই নাম্বাৰ দুটা ইয়াতে ইনক্লুড হৈ নাথাকে। বুজি পালানে? তো এইখিনি কৰিলেও তুমি এইটো এনসাৰে পাবা। তো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো চোৱা। 3 নম্বৰত কি কৈছে, ইয়াতে -2/3 এইটো raised to the power -3 লগত কি সংখ্যাৰে হৰণ কৰিলে হৰণফল এইটো 4/9 আৰু raised to the power -2 হ'ব। এইটো চোৱা, এইটো কৰাৰ কাৰণে আমাৰ যিটো সংখ্যা আছে সেই সংখ্যাটো আমি কি বুলি ধৰোঁ, x বুলি ধৰোঁ। ঠিক আছে, তো এইটো আমাৰ কি হ'ব, -2/3 এইটো আহিব -3 / x = ইয়াতে আমাৰ হৰণফল দিয়া আছে 4/9 আৰু এইটো হ'ব তোমাৰ -2। ইয়াতে 1 হৈ আছে, গতিকে তুমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে তুমি ইয়াৰ পৰা কি পাবা, x = -2/3 এইটো আহিব হোল কিউব ডিভাইডেড বাই এইটো আহিব তোমাৰ 4/9 আৰু এইটো আহিব -2। এতিয়া তুমি এইখিনি ক্যালকুলেশন কৰা,
ক্যালকুলেশন কৰিলে এইখিনি তোমাৰ কি হ'ব চোৱা এইখিনি যদি তুমি কৰা তেতিয়াহ'লে এই মাইনাসটো আমি ইয়াৰ পৰা গুচাই দিম ঠিক আছে এই মাইনাসটো যদি আমি গুচাব লাগে ইয়াৰ ভিতৰত যিখিনি ফ্ৰেকশন আছে এইখিনি আমি স্প্লিট আপ কৰিব লাগিব অৰ্থাৎ প্ৰতিক্ৰম ল'ব লাগিব অৰ্থাৎ এটো হ'ব তোমাৰ 3/2 এটা মাইনাস আহিব আৰু এটো হ'ব হোল কিউব সিমিলারলি এটো কৰা এটো হ'ব তোমাৰ 9/4 আৰু এটো হ'ব তোমাৰ কি হোল স্কয়ার ঠিক আছে এতিয়া চোৱা আমি ইয়াতে কৰি দিছো এইখিনি যদি কৰা এটো তোমাৰ কিমান আহিব 27 আহিব ডিভাইডেড বাই তলত আহিব কিমান 8 হয়নে মাইনাস আৰু ইয়াতে আহিব তোমাৰ 81 আৰু তলত আহিব কিমান 4 4 * 16 এতিয়া এখিনি ক্যালকুলেশন কৰা এটো 27/8 মাল্টিপ্লাইড বাই এটো যেহেতু ডিভাইড হৈ আছে এটো মাল্টিপ্লিকেশনৰ ফর্মত লিখিলে এটো লডি যাব অর্থাৎ এটো হ'ব 81 এতে 8 এর এটো যাব 2 টাইমস হয়নে আকৌ তোমাৰ এফালে 27 আছে 27 এৰে তোমাৰ 8 কিমান বাৰ যাব 27 এৰে 16 3 এটো যাব 3 টাইমস যাব হয়নে তো এফালে ৰৈ গল কিমান -2/3 এটো -2/3 এটোৰ आंसर হ'ব এটো তোমাৰ এ নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটোত কি কৈছে ইয়াতে উক্তি দিয়া আছে ইয়াতে কৈছে যদি কোনো স্বাভাৱিক সংখ্যা m ক n স্কয়ার হিচাপে প্ৰকাশ কৰিব পাৰি যত n এটা স্বাভাৱিক সংখ্যা তেন্তে m এটা বৰ্গ সংখ্যা হ'ব ইয়াতে চোৱা m ক n স্কয়ার বুলি লিখিছে তেতিয়াহলে কি হ'ব m = n স্কয়ার হ'ব অৰ্থাৎ তোমাৰ n = কি হ'ব √m হ'ব এতে যদি n টো স্বাভাৱিক হয় তেতিয়াহলে n ও স্বাভাৱিক হ'ব আৰু m ৰ বৰ্গমূল হ'ব কি n গতিকে এটো কি হ'ব কারেক্ট आंसर হ'ব ইয়াৰ পিছত তোমাৰ 2 নম্বৰত কি কৈছে চোৱা সকলো বৰ্গ সংখ্যাৰ শেষত মানে এককৰ স্থানত 2 3 7 8 এৰে শেষ হয় এটো তোমাৰ ইনকারেক্ট হয় কাৰণ তোমাৰ যদি বৰ্গ সংখ্যা হয় তেতিয়াহলে এককৰ স্থানত কি কি নাম্বাৰ থাকিব লাগিব 0 1 তাৰ পিছত 4 5 6 আৰু 9 এইকেইটা নাম্বাৰ থাকিলে বৰ্গ সংখ্যা হয় আৰু এইকেইটা হৈছে তোমাৰ বৰ্গ সংখ্যা নোহোৱা সংখ্যাৰ এককৰ স্থান যদি এইকেইটা থাকে তেতিয়াহলে এটো তোমাৰ বৰ্গ সংখ্যা নহয় গতিকে আমাৰ এটো ইনকারেক্ট হ'ব এটো কারেক্ট হ'ব তো একটো সত্য দুইটো অসত্য কোনটো আছে এটো তোমাৰ এটো বি নম্বৰ অপশনত আছে গতিকে বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে আটাইতকৈ সৰু দুটা অংকৰ যৌগিক সংখ্যা আটাইতকৈ সৰু দুটা অংকৰ যৌগিক সংখ্যা কিমান 10 আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা কি চোৱা আটাইতকৈ সৰু যৌগিক সংখ্যা হৈছে 4 হয়নে তো ইয়াতে চোৱা 10 ক আমি কি লিখিব পাৰো 2 * 5 লিখিব পাৰো আৰু 4 ক আমি কি লিখিব পাৰো 2 * 2 লিখিব পাৰো এতে এটো লখাগু লাবলৈ দিছে এর লখাগু কি হ'ব চোৱা এই দুটা কমন আছে গতিকে ইয়াৰ পৰা তোমাৰ 2 আহিব এটো তোমাৰ কমন নাই ইয়াতে আহিব আৰু এটো আহিব 5 আহিব গতিকে এতে 2 2 * 4 আৰু 4 5 * 20 এটোৰ आंसर হ'ব 20 এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত 6 নম্বৰ কোৱেশ্চনটো চোৱা আটাইতকৈ সৰু যৌগিক সংখ্যা কিমান 4 হয় আৰু আটাইতকৈ সৰু মৌলিক সংখ্যা কিমান হয় 2 হয় এর লখাগু আৰু গখাউৰ অনুপাত ইয়াতে চোৱা যেটো 4 সংখ্যা আছে এটো আমি কি লিখিব পাৰো 2 * 2 লিখিব পাৰো আৰু 2 ক আমি কি লিখিব পাৰো 2 * 1 লিখিব পাৰো এতিয়া এটো লখাগু লোৱা এলসিএম কাৰ 4 2 লখাগু কি হ'ব এটো তোমাৰ 2 আহিব এই দুটাৰ পৰা এটা আহিব আৰু ইয়াতে 2 আহিব গতিকে ইয়াৰ আমি লখাগু পালো কিমান 4 আৰু এইচএফ কিমান হ'ব এইচএফ হ'ব এটো কমন কোনটো আছে হেতু 2 হয়নে এতিয়া আমাৰ কি ওলাবলৈ দিছে লখাগু আৰু গখাউৰ অনুপাত মানে তোমাৰ এটো হ'ব এলসিএম = এইচএফ এটো ভ্যালু বহাই দিয়া এটো 4:2 এতিয়া এটো তুমি যদি ক্যান্সেল আউট কৰা কি হ'ব 2:1 হ'ব এটো তোমাৰ এ নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে তোমালোকক সিম্পল ভাষাত বুজাবলৈ চেষ্টা কৰিছো এর পিছত 7 নম্বৰ কোৱেশ্চনটো চোৱা এটো 6 / 2 5 * 5 কিউব দশমিক বিস্তৃতি তলত কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব মনৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে ইয়াতে এটা কমন মিস্টেক কৰা দেখা যায় যে যেটোৰ পাৱাৰ সৰ্বোচ্চ তোমালোকে হেতুতে টিক দি থৈ আহা কিন্তু ইয়াৰে आंसरটো 5 নহব
কিয় নহ'ব জানানে কাৰণ ইয়াতে তোমাৰ 6 যেটো আছে সেই 6 টো কিন্তু 2 ৰে ডিভিজিবল হয় তো 2 ৰে যেতিয়া ডিভিজিবল হ'ব তেতিয়া তুমি এইটো একবাৰ হৰণ কৰিব লাগিব বুজি পাইছা তো এবাৰ যদি হৰণ কৰা তাৰ মানে এইটো 6 আছে আৰু এইটো যে 2 দি পাৱাৰ 5 আছে যেটো হেতু আমি এনেকৈ লিখিব পাৰো 2 দি পাৱাৰ 4 ইনটু 2 দি পাৱাৰ 1 আৰু ইফালে লিখিব পাৰো 5 কিউব ঠিক আছে এটা তোমার a2 রে a2 তোমার ক্যান্সেল যাব কেবার একবার তো এটো 3 হবে তো ইয়াতে রয়ে যাব কি 2 দি পাওয়ার 4 ইনটু এটো কি হবে 5 কিউব হবে এতে সব সর্বোচ্চ পাওয়ার কিমান আছে 4 আছে গতিকে 4 থাকিলে এটো 4টা দশমিক পিছত ঠিক হবে এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হবে বুঝি পালানে 8 নম্বৰ কোশ্চনটো সোয়া যদি আলফা বিটা px ax² - 2x + 3a শূন্য আলফা প্লাস বিটা আর ইকুয়াল টু আলফা ইনটু বিটা তেন্তে এর মান কিমান হ'ব প্রথমতে তুমি আলফা প্লাস বিটার ভ্যালু লোৱা আলফা প্লাস বিটা কি আছিল -b/a এতে মাইনাস বিট ঠাইত কি আছে -2 আছে তো মাইনাস মাইনাসে ক্যান্সেল হৈ যাব আৰু ইয়াতে a এর ভ্যালু কি আছে a আছে আৰু আলফা ইনটু বিটা লোৱা আলফা ইনটু বিটা কি আছিল c/a ইয়াতে c এর ভ্যালু আছে 3a c এর ভ্যালু 3a আছে আৰু ইয়াতে তোমাৰ এটো a আছে গতিকে ইয়াতে a ক্যান্সেল যাব ইয়াতে অনলি থাকিব 3 এতে আমাৰ দিয়া আছে এটো সোয়া আলফা প্লাস বিটা ইকুয়াল টু আলফা ইনটু বিটা তো আলফা প্লাস বিটা ইকুয়াল টু আলফা ইনটু বিটা আলফা প্লাস বিটাৰ ভ্যালু কিমান পাইছো আমি 2/a পাইছো গতিকে 2/a বহাই দিয়া আৰু আলফা ইনটু বিটাৰ ভ্যালু পাইছো 3 গতিকে ইয়াতে 3 বহাই দিয়া এতে 1 আছে গতিকে ক্রস মাল্টিপ্লিকেশন কৰা এটো কি হ'ব 3a = 2 গতিকে a = কি হ'ব 2 আউট অফ 3 এটো 2/3 आंसर হ'ব এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোশ্চনটো সোয়া 9 নম্বৰ কোশ্চনটো কি কৈছে দুটা যুক্তি দিয়া আছে উক্তি নম্বৰ 1 ত দিছে সোয়া x² + 4x + 5 ৰ শূন্য দুটা বাস্তৱ সংখ্যা এতে সোয়া এটো এটা তোমাৰ কি হয় কোয়াড্রেটিক ইকুয়েশন হয় কোয়াড্রেটিক পলিনোমিয়াল হয় ইকুয়েশন নহয় ইকুয়েশন হলে 0 থাকিলে হয় এটো কোয়াড্রেটিক পলিনোমিয়াল হয় তো কোয়াড্রেটিক পলিনোমিয়ালৰ তোমাৰ শূন্যৰ গুণ বাস্তৱ কেতি হ'ব যেতিয়া তোমাৰ কি হ'ব b² - 4ac = কি হ'ব 0 হ'ব তেতিয়া হলে হেতু তোমাৰ কি হ'ব এটো বাস্তৱ হ'ব ঠিক আছে তো এটো বহাই দিয়া ভ্যালু এটো b² এর ভ্যালু কিমান আছে এটো আছে তোমাৰ 4 তো 4² - 4 ইনটু এর ভ্যালু ইয়াতে 1 হৈ আছে তো 1 আৰু c এর ভ্যালু ইয়াতে 5 হৈ আছে তো 5 ইফালে আহিব 4² মানে 16 মাইনাস ইয়াতে 4 5 * 20 তো এটো কিমান আহিব এটা আহিব -4 এটো স্যার লেস দ্যান 0 হইছে গতিকে এটো তো বাস্তব নহল এটো অবাস্তব হইছে গতিকে আমাৰ 1 নম্বৰ স্টেটমেন্টটো কি হ'ব ইনকারেক্ট হ'ব 2 নম্বৰ উক্তি দিছে সোয়া এটা দ্বিঘাত বহুপদৰ অতি বেছি দুটা শূন্য থাকিব পাৰে এটো কারেক্ট হয় অতি বেছি বুলি কৈছে মানে তোমাৰ ম্যাক্সিমাম দুটাহে থাকিব তাৰ বেছি থাকিব নোৱাৰে যদি হেতু কি হয় কোয়াড্রেটিক পলিনোমিয়াল হয় গতিকে এটো কারেক্ট হয় তো একটো ইনকারেক্ট হয় আৰু 2 নম্বৰটো কারেক্ট হয় এটো তোমাৰ সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত সোয়া 10 নম্বৰ কোশ্চনটো এটো দ্বিঘাত সমীকৰণৰ লেখ এটো সদায় কি হয় এটা প্যারাবোলা হয় এটো বি নম্বৰ অপশনটো কারেক্ট হয় ইয়াৰ পিছত 11 নম্বৰ কোশ্চনটো সোয়া এনেকুৱা ধৰণৰ কোশ্চন কেৱল এটো জিলাতে আহিছে বেলেগ জিলাত এনেকুৱা ধৰণৰ কোশ্চন আহা নাই কিন্তু তোমালোকে কোশ্চনটো চাই ভয় নাখাবা একেবাৰে ইজি হয় এই কোশ্চনটো এতে সোয়া তোমাৰ কি কৈছে এতে এটা ত্রিঘাত বহুপদ তার মানে ত্রিঘাত বহুপদ হবলৈ হলে তোমার এইটো ফর্মত আহিব লাগিব ax³ + bx² + cx + d ঠিক আছে এইটো ফর্মত আছে এতে তোমার x এর পাওয়ার আছে কি সোয়া m² - 1 আৰু ইফালে তোমাৰ x এর পাওয়ার আছে m/2 তেতিয়া হলে m এর ভ্যালু কিমান হ'ব এটো লক্ষ্য কৰা এটো আমি যেটা অপশন আছে আমি হেতুৰেই আমি এটো সমাধান কৰিব পাৰো এতে সোয়া x টু দি পাওয়ার প্রথমতে আমি -2 বহাম ঠিক আছে তো -2 m এর ভ্যালু -2 বহালে এটো মাইনাস এটো কি আহিব 2 এটো হোল স্কয়ার -1 প্লাস এফালে 3 x টু দি পাওয়ার এফালে -2 ডিভাইডেড বাই কি হ'ব 2 গতিকে এটো কি হ'ব এটো হ'ব তোমাৰ x আৰু এতে 2 স্কয়ার কৰিলে 4 আহিব 4 - 1 প্লাস এফালে আহিব 3 x টু দি পাওয়ার ইয়াতে সোয়া তোমাৰ এটো আছে কিমান -2/2 মানে এটা আহিব তোমাৰ -1
আৰু এফালে থাকিব তোমাৰ x³ প্লাস 3x ইনভার্স এটো চা x ইনভার্স আহিছে অর্থাৎ এটো তোমাৰ কি লিখিব পাৰি এই টার্মটোক আমি লিখিব পাৰি 3 * 1/x চা x এর ডিভাইড হৈ আছে তো ডিভাইড হৈ থাকিলে আমাৰ তো হেতু ফর্মেশনত নাহে গতিকে আমাৰ এটো নহব মানে এটো যেটো আছে হেতু আমাৰ आंसर নহয় ইয়াৰ পিছত -1 বহাইছা -1 বহালে তো নহব কাৰণ -1 ইয়াতে m ৰ ভ্যালুটো কিউব আহিব লাগিব ইয়াতে কিউব হ'ব লাগিব ঠিক আছে প্ৰথম যেটো টার্ম আছে হেতুৰ ভ্যালু কিউব আহিব লাগিব যদি 1 বহুৱা এটো -1 হোল স্কয়ার কৰিলে তোমাৰ এটো 1 এ আহিব তো 1 ৰ পৰা 1 গলে 0 থাকিব গতিকে আমাৰ এটো নহয় ঠিক আছে তো যদি -1 নহয় তেতিয়া হলে এটো নহব গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব এটো ডি নম্বৰ অপচনটো কারেক্ট হ'ব এতে বহাইছা x টু দি পাওয়ার এতে m² আছে m ৰ ভ্যালু 2 বহুৱা এটো আহিব 4 2 স্কয়ার মানে 4 -1 প্লাস এটো আহিব 3x আৰু ইফালে আহিব তোমাৰ এটো আহিব 2/2 এটো হ'ব সা x³ আহিব প্লাস এতে 3x টু দি পাওয়ার 1 আহিব গতিকে আমাৰ এটো কি হ'ব কোয়াড্রেটিক কিউবিক পলিনোমিয়াল হ'ব গতিকে এটো ডি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব এর পিছৰটো সা এটো 12 নম্বৰ কোৱেশ্চনটো কি কৈছে 12 নম্বৰটো এতে সা যদি x টু দি পাওয়ার 2n - 1 plus y to the power m - 4 is equal to 0 এটা রৈখিক সমীকরণ হয় ইয়াতে সোয়া রৈখিক সমীকরণ বলি কইছে তো যদি রৈখিক সমীকরণ হয় তেতিয়া হলে আমাৰ কি হ'ব এটোৰ সর্বোচ্চ পাওয়ার 1 থাকিব অর্থাৎ তোমার a টুৰ পাওয়ার 1 হ'ব লগতে a টুৰ পাওয়ারও 1 হ'ব বুজি পালা তার মানে কি হ'ব 2n - 1 is equal to 0 হ'ব অর্থাৎ ইয়াৰ পৰা 2n is equal to কি হ'ব 1 হ'ব অর্থাৎ n is equal to কি হ'ব 1/2 এটো সা n ৰ ভ্যালু 1/2 হ'ব ঠিক আছে আৰু ইয়াতে তোমাৰ m - 4 আছে তো m - 4 is equal to এটো কি হ'ব লাগিব 1 হ'ব লাগিব হয়নে তো ইফালে আহিব তোমাৰ m is equal to এটো মাইনাস আছে ইফালে লৈ আহা তো এটো প্লাস হৈ যাব তো 4 + 1 এটো 5 হৈ যাব হয়নে এতে সা m ৰ ভ্যালু কি পাইছো 5 পাইছো আৰু n ৰ ভ্যালু কিমান পাইছো 1/2 পাইছো এতিয়া আমি ইয়াতে পুট কৰি দিম গুটি কেইটা ভ্যালু ঠিক আছে গুটি কেইটা পুট কৰা এতে সা x টু দি পাওয়ার 2 into n ৰ ভ্যালু পাইছো 1/2 আৰু ইফালে আহিব -1 আৰু ইফালে প্লাস y টু দি পাওয়ার m ৰ ভ্যালু পালো 5 - 4 এটো ইজ ইকুয়াল টু 0 এটা সাথে কি আহিব এটো আর এটো কি যাব ক্যান্সেল যাব এটো ক্যান্সেল গলে তোমার এটো কি হবে x টু দি পাওয়ার 1 হবে এটো -1 প্লাস y টু দি পাওয়ার 1 ইজ ইকুয়াল টু 0 মানে এটো হবে x টু দি পাওয়ার x টু দি পাওয়ার 1 প্লাস y টু দি পাওয়ার 1 ইজ ইকুয়াল টু এটো মাইনাস আছে এটো ইফালে গলে এটো +1 হৈ যাব মানে তোমার এটো সাইড এটা রৈখিক সমীকরণ হইছে অর্থাৎ তোমার এটো কি কৰিছে স্যাটিসফাই হইছে হয়নে নাই এটো যদি স্যাটিসফাই হয় তেতিয়া হলে এটো তোমার কি হবে এই তোমার ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব কাৰণ এটো বহালে তোমার এটো স্যাটিসফ্যাক্টরি হ'ব এটো সা এটো তো বহাই দেখুৱাই দিছো তোমালোকক ইয়াতে x টু দি পাওয়ার এটো 1/2n আছে তো 2 into 1/2 হয়নে আৰু ইফালে আছে তোমাৰ প্লাস y টু দি পাওয়ার m ৰ ভ্যালু কিমান পাইছিল 5 পাইছিল তো 5/5 হ'ব ঠিক আছে তো ইয়াতে সোয়া তোমার এই 2 আৰু 2 কি যাব ক্যান্সেল যাব তো ইয়াতে x টু দি পাওয়ার 1 হ'ব তো 5 আৰু 5 ক্যান্সেল গলে এটো y টু দি পাওয়ার 1 হ'ব এটো এটা রৈখিক সমীকরণ হয় তো রৈখিক সমীকরণ মানে কি তোমার যেটো সলভ থাকিব হেতুৰ পাওয়ার 1 হ'বই লাগিব তো আমাৰ এটো ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 13 নম্বৰ কোৱেশ্চনটো সোয়া তলৰ রৈখিক সমীকৰণবোৰৰ কোনটো এটা অদ্বিতীয় সমাধান আছে সো অদ্বিতীয় সমাধানৰ কাৰণে তোমাৰ এটো কন্ডিশন স্যাটিসফাইড হ'ব লাগিব b1/b2 আর এনেকুৱা হলে যেটো লেখ আমি পাম সেই লেখ দুটালে তোমার কি করে এটা বিন্দুতে কটাকটি করে তো এটো প্যারালাল হয় এর তো কোনো সমাধান নাই এটো তোমার প্যারালাল হয় এটোরও সমাধান নাই এটো দুটা বিন্দুতে ইন্টারসেক্ট কৰিছে গতিকে এটোৰ তোমার এটা মাত্র কি দিছে রৈখিক সমীকরণ দিছে এটো নহয় গতিকে এটো সা ইয়াতে এটা বিন্দুতে ইন্টারসেক্ট কৰিছে গতিকে আমাৰ এটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত সা 14 নম্বৰ কোৱেশ্চনটো সোয়া এনেকুৱা ধৰণৰ কোৱেশ্চন তোমাৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহা দেখা যায় এই কোৱেশ্চনটো আজমল সুপাৰ 40 এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত আহে তো আজমল সুপাৰ 40 কাৰণে তোমালোকে যদি কোনোবাই কোর্স কৰিব বিচৰা
তেতিয়াহ'লে মোৰ চেনেলটো জইন হোৱা মই 2025 আৰু 26ৰ কাৰণে কোৰ্স প্ৰিপেয়াৰ কৰি আছো তোমালোকে পাবা এইবাৰ যেটো আগমন সুপাৰ 29 ডিসেম্বৰত যেটো এক্সাম হৈছে সেই এক্সামত মই যিখিনি তোমালোকক পঢ়াইছিল বা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনখিনি সলভ কৰি দিছিলো আৰু তাৰ লগতে মই দুটা ভিডিও আপলোড কৰিছিলো তাৰে পৰা তোমাৰ 90% কোৱেশ্চন কমন আহিছে 90% কোৱেশ্চন কমন আহিছে ঠিক আছে তোমালোকৰ বিলিভ নহলে প্লেলিষ্ট গৈ চেক আউট কৰা ভিডিও আপলোড কৰা আছে তো এতিয়া চোৱা এটা আছে তোমাৰ 3 to the power x plus y is equal to ইফালে আছে তোমাৰ 243 এটো 243 দিয়া আছে তো 243 আমি কি লিখিব পাৰো এটো লিখিব পাৰো 3 to the power 5 ঠিক আছে এতিয়া সা এটো বেস ইকুয়াল হৈ গল গতিকে উপৰৰ কেটা ইকুয়াল হৈ যাব মানে x + y = কি হ'ব 5 হ'ব বুজি পালানে আকৌ তোমাৰ এটো দিয়া আছে এটো সা যেটো 243 আছে এটো আমি কি লিখিব পাৰো এটো আমি লিখিব পাৰো এটো আমি লিখিব পাৰো 3 to the power 5 আর ইফালে আছে x - y = এটো তোমার 3 to the power 1 আমি লিখিব পাৰো গতিকে এতে তোমার কি হ'ব বেস আৰু বেস সেম হ'ব গতিকে এতে ৰৈ যাব কি 5x - 5y = 1 তো এটো যদি এক নম্বৰ ইকুয়েশন হয় এটো যদি দুই নম্বৰ ইকুয়েশন হয় তেতিয়াহলে ইয়াৰ পৰা আমি এটো সলভ কৰিব পাৰিম হয়নে ইয়াৰ পৰা আমি কি কৰিম এটো 2 এর পৰা এক নম্বৰটো মাইনাস কৰিম ঠিক আছে তো এটো 2 - 1 কৰা কিন্তু সা ইয়াতে তোমাৰ 5x আছে গতিকে এটো আমি 5 এতে মাল্টিপ্লাই কৰিব লাগিব তো ইনটু 5 গতিকে এটো তুমি কৰিলে কিমান হ'ব 5x - 5y এটো মাইনাস কি হ'ব -5x মাইনাস কি হ'ব 5y = এটো আহিব 1 - 25 হয়নে কাৰণ এটো তোমাৰ 5 এতে মাল্টিপ্লাই কৰা হৈছে এক নম্বৰ ইকুয়েশনটো গতিকে ইফালৰ পৰা তোমাৰ এটো 5x আৰু এটো 5x তোমাৰ কি যাব ক্যান্সেল যাব তো 5x আৰু 5x যদি ক্যান্সেল যায় এতে তোমাৰ থাকিব কিমান এতে চা এটো তোমাৰ আছে 5y ইফালে আছে 5y গতিকে এটো হ'ব -10y = এফালে আহিব তোমাৰ -24 গতিকে ইয়াৰ পৰা y = কিমান পাবা y পাবা তুমি এটো ইফালে নিলে এটো 24/10 মানে এটো হ'ব তোমাৰ 5 এর 2 ৰে ক্যান্সেল আউট কৰিলে এটো যাব 5 বার আর এটো যাব 12 বার মানে এটো হ'ব তোমাৰ 12/5 এটো y এর ভ্যালু আমি 12/5 পালো এতিয়া আমি যদি ইয়াতে যিকোনো এটাত বহাই দিলে আমাৰ কি হ'ব x এর ভ্যালুটো লৈ আহিব এক নম্বৰত বহাই দিও এটো এক নম্বৰত তোমাৰ কি আছে x + y = কিমান আছে 5 আছে এটো হ'ব তোমাৰ x plus এটো 12/5 = কি আছে 5 আছে গতিকে x = কি হ'ব এটো 5 - 12/5 হ'ব হয়নে তো 12 যদি 5 হয় এটো তুমি ক্যালকুলেশন কৰা এটো 5 5 25 - 12 আর ডিভাইডেড বাই 5 হ'ব গতিকে এটো থাকিব তোমাৰ 13/5 এটো চোৱা x এর ভ্যালু কিমান পাইছো x এর ভ্যালু পাইছো আমি 13/5 আৰু y এর ভ্যালু পাইছো কিমান y এর ভ্যালু পাইছো আমি 12/5 তো ইয়াতে চোৱা আমি ইয়াতে কেটা সমাধান পাইছো এতে এজুৰিহে সমাধান পাইছো x এর এটা ভ্যালু পাইছো y এর এটা ভ্যালু পাইছো অর্থাৎ মাত্র এটা সমাধান পাইছো হেতু হৈছে তোমাৰ 13/5 আৰু এটা হৈছে তোমাৰ 12/5 তো মাত্র এটা সমাধান পাইছো তো এটা সমাধান পালে তোমাৰ এটো সুধিছে যে সমাধানৰ সংখ্যা কিমান হ'ব সমাধানৰ সংখ্যা এটা হ'ব এটো তোমাৰ এই নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে এর পিছৰ কোৱেশ্চনটো চোৱা এটো 15 নম্বৰ কোৱেশ্চনটো কি কৈছে 15 নম্বৰটো ইয়াতে kx² + 2x = c 2x² + b এটা দ্বিঘাত সমীকৰণ হ'বলৈ হলে তলৰ কোনটো k এর মান হ'ব নোৱাৰে ইয়াতে k এর মান হ'ব নোৱাৰে বুলি কৈছে প্ৰথমতে তুমি এই গুটেইখিনি ক্যালকুলেশন কৰা ঠিক আছে ক্যালকুলেশন কৰা মানে কি এখানে যদি আমি ভাঙি লিখিলে তোমাৰ কি হ'ব এটা যেটো তোমাৰ a² ভ্যালু আছে হেতু তোমাৰ কেতেও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে কাৰণ এটো ax² + bx + c যদি এটা তোমাৰ দ্বিঘাত সমীকৰণ হয় এতে তোমাৰ a এর ভ্যালু কেতেও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে a এর ভ্যালু যদি 0 নহয় তেতিয়াহলে হেতু কি হ'ব তোমাৰ দ্বিঘাত সমীকৰণ হ'ব ইয়াতে k এর ভ্যালুটো
কিমান আহিব সেইটোহে আমাক সুধিছে ঠিক আছে তো প্ৰথমতে এইখিনি সিম্পলিফিকেশন কৰিব লাগিব তেতিয়াহে আমি হেতুৰ ভ্যালুটো পাম তো সিম্পলিফিকেশন কৰিলে এৰ পৰা আমি কি পাম এটো চোৱা kx² প্লাস কালাৰটো চেঞ্জ কৰো kx² প্লাস এতে 2x আছে প্লাস এটো হ'ব তোমাৰ কিমান হ'ব 2x² c প্লাস bc হয়নে এটো ফেলা নিলে মাইনাস হ'ব এটো মাইনাস এটো ইজ ইকুয়াল টু 0 তো এই ফালৰ পৰা আমি কি পাম এই ফালৰ পৰা পাম আমি kx² plus 2x² c plus 2x plus bc is equal to 0 ইয়াৰ পৰা তুমি কি কমন আনিব পাৰি ইয়াৰ পৰা x² কমন আনিব পাৰি x² কমন আনিলে ইয়াতে তোমাৰ কিমান থাকিব আচ্ছা এটো মাইনাস আছে না এটো মাইনাস থাকিলে তোমাৰ এই টার্মটো কি হৈ যাব এটো মাইনাস হ'ব এটো তোমাৰ প্লাস নহয় এটো মাইনাস হ'ব তো x² ইয়াৰ পৰা কমন আনিলে এটা থাকিব কি k - 2c প্লাস এটা থাকিব 2x plus bc is equal to 0 এতিয়া সোয়া এটা তোমার a যেটো ভ্যালু এটো তোমার কার ভ্যালু হৈ আছে এর ভ্যালু হৈ আছে যেটো আমাৰ দ্বিঘাত সমীকৰণৰ এই আছিল ax² plus bx plus c is equal to 0 হ'ব লাগিব তো ইয়াতে তোমার এটো এর ভ্যালু হৈ আছে তো এর ভ্যালুটো কেতেও 0 হ'ব নোৱাৰে অৰ্থাৎ তোমার a not is equal to 0 হলে ইয়াতে এর ভ্যালু এটো হৈ আছে অর্থাৎ তোমার k - 2c is equal to not is equal to 0 অর্থাৎ ইয়াতে তোমার k not is equal to কি হ'ব লাগিব 2c এটো সা k এর ভ্যালু কেতেও কি হ'ব নোৱাৰে 2c হ'ব নোৱাৰে গতিকে ইয়াতে তোমাৰ কোনটো অপশন কারেক্ট হ'ব এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো সোৱা এটো কি কৈছে এটো px² plus qx plus r is equal to 0 সমীকৰণটোৰ বাস্তৱ মূল আছে বুলি সিদ্ধান্ত লবলৈ কোনবোৰ শর্ত যথেষ্ট ঠিক আছে তো ইয়াতে সোয়া এতে বাস্তৱ মূলৰ কথা কৈছে তো বাস্তৱ মূল যদি থাকে তেতিয়া হলে তোমাৰ কি হ'ব লাগিব b² - 4ac এটো গ্রেটার দেন 0 হ'ব লাগিব এতে b ঠাইত কি আছে q² আছে -4 ইনটু এতে a এর ভ্যালু p আছে আর ওইফালে c এর ভ্যালু কি আছে r আছে হয়নে এটো তোমার গ্রেটার দেন কি হ'ব লাগিব 0 হ'ব লাগিব তার মানে এটো q² গ্রেটার দেন 4p r এতে সোয়া এই গুটেইখিনি ভ্যালু এই ভ্যালু গুটেইখিনি তোমার কি হয় শূন্যতকৈ ডাঙৰ হয় তোমালোকে এতে লক্ষ্য কৰিবা দেই এবোৰ অলপমান ইন্টেলেকচুয়াল কথা হয় ঠিক আছে তোমালোকে বুজাৰ কাৰণে ট্রাই কৰা ইয়াতে যেহেতু তোমাৰ গুটেইটা 0তকৈ ডাঙৰ হয় গতিকে তোমাৰ p এর যেটো ভ্যালু আছে হেতু অবভিয়াসলি কি হ'ব লাগিব গ্রেটার দেন 0 হ'ব লাগিব কাৰণ যদি তোমার ইয়াতে যদি আমি মাইনাস পুট কৰি দিও অর্থাৎ যদি আমি লেস দেন বহাই দিও তেতিয়াহলে ইয়াতে এটোৰ ভ্যালুটো নেগেটিভ হৈ যাব নেগেটিভ হওয়ার লগে লগে এই ভ্যালুটো তোমার পজিটিভ হৈ যাব বুজি পাইছানে তো যদি পজিটিভ হৈ যায় তেতিয়াহলে এতে r এর ভ্যালু যেটো থাকিব সেই r এর ভ্যালুটো তোমার কি হ'ব লাগিব এটো গ্রেটার দেন 0 হ'ব লাগিব তো r এর ভ্যালু যেতিয়া গ্রেটার দেন 0 হ'ব তেতিয়া এই যেটো ভ্যালু আহিব এই ভ্যালুটো তোমার এই 0তকৈ তোমার বহুত ডাঙৰ হৈ যাব অর্থাৎ তোমার ইয়াতে যেটো আছে এটো তোমার কি হয় b² - 4ac এটো গ্রেটার দেন ইকুয়াল টু 0 হ'ব বুজি পাইছা গতিকে আমাৰ ইয়াতে কি হ'ব লাগিব p এর ভ্যালুটো সদায় কি হ'ব লাগিব এটো ডাঙৰ হ'ব লাগিব আৰু r এর ভ্যালুটো সদায় শূন্যতকৈ সৰু হ'ব লাগিব বুজি পাইছানে অর্থাৎ নেগেটিভ হ'ব লাগিব p এর ভ্যালুটো ডাঙৰ হ'ব 0তকৈ আৰু r এর ভ্যালুটো সদায় শূন্যতকৈ সৰু হ'ব অর্থাৎ নেগেটিভ ভ্যালু হ'ব ইয়াতে r এর ভ্যালুটো নেগেটিভ হ'ব আৰু p এর ভ্যালুটো পজিটিভ হ'ব তেয়ারে a নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 17 নম্বৰ কোৱেশ্চনটো সোৱা 17 নম্বৰ কোৱেশ্চনটোত কি কৈছে উক্তিয়ে এটা দ্বিঘাত সমীকৰণ ax² plus bx plus c is equal to 0 দুটা সমাধান বীজ থাকে যদি b² - 4ac is equal to 0 হয় এটো সমান মূল কেতিয়া থাকিব যেটো b² - 4ac হয় এটো তো কারেক্ট হয় তোমালোকে এই কথাখিনি মনত ৰাখিবা b² - 4ac is equal to 0 হলে সমান মূল থাকে যদি b² - 4ac গ্রেটার দেন 0 হয় তেতিয়া হলে অসমান মূল থাকে আৰু b² - 4ac এটো লেস দেন 0 হলে কোনো ধৰণৰ মূল না থাকে বুজি পাইছানে আৰু দ্বিঘাত সমীকৰণ এটো যুক্তি দিছে সোৱা দ্বিঘাত সমীকৰণ 3x² - 2x - 1 is equal to 0 মূল দুটা হল 1 আৰু -1/3 গতিকে তোমাৰ এই যুক্তিটো কি হয় কারেক্ট হয় কিন্তু
এইটোৰ এটা এক্সাম্পল হয় এইটোৰ কাৰণে এইটো হোৱা নাই এইটোৰ কাৰণেহে মানে এইটোৰ কাৰণেহে এইটো হৈছে ঠিক আছে গতিকে তোমাৰ কি হ'ব এছাৰশন আৰু ৰিজন দুটা কাৰেক্ট হ'ব কিন্তু এছাৰশনটো ৰিজনৰ শুদ্ধ ব্যাখ্যা নহয় গতিকে কোনটো হ'ব এটা তোমাৰ বি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 18 নম্বৰ কোৱেশ্চনত কি কৈছে এতে যদি এটা সমান্তর প্রগতির সাধারণ অন্তর 5 তেন্তে a18 - a13 এর মান কিমান হ'ব সোয়া এটো কিন্তু দেখাত যিমান সৰু লাগিছে তেনেকুৱা নহয় এটো অলপ ক্যালকুলেটিভ হয় এতে লক্ষ্য কৰা তুমি এটো কেনেকৈ কৰিবা এতে সোয়া তোমাৰ a18 - a13 আমাৰ ওলাব লাগে এটো ভ্যালু পুট কৰা আমাৰ ফৰ্মুলা কি আছিল an = a plus n - 1 into d আছিল এটো ফৰ্মুলা আমি এপ্লাই কৰিম তো ইয়াতে আমি কি পাম a plus 17d minus ইয়াতে পাম আমি a minus এটো কিমান পাম 12d হয়নে আৰু d এর ভ্যালুটো আমাৰ দি আছে কিমান 5 দি আছে সাধারণ অন্তর 5 গতিকে ইয়াতে a আৰু a তোমাৰ কি হৈ যাব ক্যান্সেল হৈ যাব নহয় জানো ইয়াৰ এই ক্যান্সেল হৈ যাব এতে আছে তোমাৰ এটো কিমান আছে 12 17d আৰু এফালে আছে তোমাৰ কিমান 12d তো 17 এর পৰা যদি 12 যায় তাহলে থাকিব কিমান d 5d এতিয়া তোমাৰ এটো 5 এতে d এর ভ্যালু কিমান দি আছে 5 দি আছে 5 বহাই দিয়া তো 5 5 যার কিমান হ'ব 25 হ'ব এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 19 নম্বৰ কোৱেশ্চনটো চোৱা 19 নম্বৰ কোৱেশ্চনত কৈছে তলত দিয়া আৰ্হিত কি সংখ্যা নোহোৱা হৈছে ইয়াতে এটা সংখ্যা নাই ইয়াতে এটা সংখ্যা নাই তো এই সংখ্যা দুটা তুমি উলিয়াব লাগে যে এই সংখ্যা দুটা কি হ'ব ঠিক আছে এতে চোৱা এতে যেহেতু এটা সমান্তর প্রগতি হয় গতিকে তুমি ইয়াৰে পৰা সমান্তর প্রগতিৰ পৰা তুমি কি কৰিব লাগিব এতে প্ৰথমতে সাধারণ অন্তৰটো ওলাই লোৱা ঠিক আছে তো d কিমান হ'ব এটো সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম হ'ব অর্থাৎ -19.5 এটো মাইনাস এটো মাইনাস আছে গতিকে মাইনাসে মাইনাসে এটো প্লাস হ'ব +32 আৰু এটো তুমি কিমান পাবা এটো পাবা 12.5 এতিয়া তোমাৰ যেহেতু সমান্তর প্রগতি হয় গতিকে এটো আমি প্লাস কৰি দিলে তাৰ পিছৰ টার্মটো পাই যাম গতিকে এটো -7 এর লগত এইখিনি প্লাস কৰিম ঠিক আছে তো -7 প্লাস এটো 12.5 এটো হ'ব তোমাৰ 5.5 আৰু এটোৰ লগত এটো প্লাস কৰি দিম মানে এটো হ'ব 13.5 প্লাস 12.5 এটো আহিব তোমাৰ 0 এফালে আহিব তোমাৰ 3 আৰু এফালে আহিব 3 1 4 এটো 43 হ'ব এতে পয়েন্ট আহিব তো 5.5 আৰু কি হ'ব 43 হ'ব এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো 20 নম্বৰ কোৱেশ্চনটো চোৱা 10টা পদৰ পদ থকা এটা ইপিৰ শেষৰ পদটো লোৱা যদি দ্বিতীয় পদটো -23 আৰু তৃতীয় পদটো -35 হয় এটো চোৱা এটো তোমাৰ ক্যালকুলেটিভ হয় এটো গোটেইখিনি তুমি ওলাব লাগিব তাৰ পিছতে তুমি আনসারটো পাবা এতে 10টা পদ মানে n এর ভ্যালু দিয়া আছে তোমাৰ 10 আর এতে দিয়া আছে দ্বিতীয় পদ মানে a2 দিয়া আছে তোমাৰ -23 গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰো ইয়াতে লিখিব পাৰো a প্লাস n - 1 এতে n এর ভ্যালু 2 দিয়া আছে গতিকে এটো আহিব 1d হয়নে ইকুয়াল টু কি হ'ব -23 হ'ব এটো দিয়া এক নম্বৰ আৰু দিয়া আছে তোমাৰ তৃতীয় পদ মানে a3 দিয়া আছে এটো দিয়া আছে -35 ইয়াৰ পৰা আমি কি পাম এর পৰা পাম আমি a plus 3 এর পৰা 1 গলে 2 হয় 2d ইকুয়াল টু কি হ'ব -35 এটো দিয়া তুমি 2 নম্বৰ এতে তুমি কি কৰা 2 এর পৰা 1 মাইনাস কৰা ঠিক আছে 2 এর পৰা 1 মাইনাস কৰিলে তোমাৰ কি হ'ব a আৰু a ক্যান্সেল যাব আৰু তোমাৰ এটো দুটা d এর পৰা এটা d গলে এটা d থাকি যাব আৰু ইফালে হ'ব কিমান -35 ইফালে তোমাৰ মাইনাস আছে গতিকে মাইনাসে মাইনাসে প্লাস হ'ব +23 গতিকে ইয়াতে আমাৰ কিমান হ'ব ইয়াতে তোমাৰ হ'ব 5 এর পৰা 3 গলে এটা থাকে 2 আৰু ইফালে তোমাৰ থাকিব 1 এটো হ'ব 12 আৰু ইয়াতে তোমাৰ কি আহিব মাইনাস আহিব এটা স্যার d এর ভ্যালু আমি -12 পাইছো ঠিক আছে এটা আমি a এর ভ্যালুটো লাই লও এর ভ্যালুটো আমি কোৰ পৰা ওলাব পাৰিম ইয়াতে তোমাৰ যিকোনো এটাত বহাই দিলে আমাৰ a এর ভ্যালুটো লাই আহিব ইয়াতে আমি এটো 1 নম্বৰত বহাই দিও 1 নম্বৰত বহাই দিয়া 1 নম্বৰত বহাই দিলে তোমাৰ এটো কি আহিব a প্লাস এটো কি আছে 1d আছে তো
তো 1D 1 to D ভ্যালুটো তোমাৰ -12 আছে তো মাইনাস আৰু এটো 1 to মাল্টিপ্লাই কৰিলে এটো মাইনাস হৈ যাব তো -12 is equal to -23 গতিকে ইয়াতে a is equal to কি হ'ব -23 এটো মাইনাস আছে এটো হিবেলা নিলে পজিটিভ হ'ব এটো +12 গতিকে ইয়াতে তোমাৰ কিমান থাকিব 1 হয়নে আৰু ইফালে থাকিব 1 এটো -11 আমি a এর ভ্যালু -11 পালো আৰু d এর ভ্যালু -12 পালো ঠিক আছে এতিয়া লাস্টৰটা মলাব লাগে এটো চোৱা n is equal to a plus ইয়াতে n - 1 into d ঠিক আছে ইয়াতে a এর ভ্যালু আমি কিমান পাইছো -11 প্লাস n এর ভ্যালু তো দিয়াই আছে আমাৰ 10 গতিকে 10 - 1 9 into ইয়াতে d এর ভ্যালু দিয়া আছে -12 এতিয়া তোমাৰ ইফালে আহিব -11 এটো প্লাস এ মাইনাসে মাইনাস হ'ব আৰু ইফালে তোমাৰ কিমান আহিব 9 * 2 = 18 গল 1 9 * 1 = 9 9 কে 10 108 গতিকে এটো হ'ব -119 হয়নে হয় -119 এটো आंसर আহিব কোন অপশনত আছে সো -119 এটো তোমাৰ a নম্বৰ অপশনত আছে গতিকে a নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 21 নম্বৰ কোৱেশ্চনটো সো 21 নম্বৰ কোৱেশ্চনত কি কৈছে উক্তি এত দি আছে সমবাহু ত্ৰিভুজবোৰ সদৃশ হয় এটো কারেক্ট হয় যুক্তি দি আছে দুটা সমসংখ্যক বাহুৰ বহুভুজ সদৃশ হ'ব যদি হিয়তৰ অনুৰূপ কোণবোৰ সমান হয় আৰু অনুৰূপ বাহুবোৰৰ অনুপাত একে থাকে এটো কারেক্ট হয় আৰু সা সমবাহু ত্ৰিভুজবোৰ সদৃশ কিয় হয় কাৰণ সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান একে থাকে আৰু ইহতৰ বাহুবোৰৰ ৰেশিও একে থাকে গতিকে তোমাৰ এটো আৰু এটো দুটা কারেক্ট হ'ব আৰু এটোৰ কাৰণে এটো কারেক্ট এক্সপ্লেনেশন হয় অৰ্থাৎ এর a নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এটাৰ পিছত 22 নম্বৰ কোৱেশ্চনটো সা এটো এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু এটো জিলাতে আহিছে বাকি জিলাতে আহা নাই তোমালোকে কোৱেশ্চন পেপাৰবোৰ চাই লবা এটো কাখৰ চিত্ৰত কোনটো তথ্যই ট্ৰায়াঙ্গল GHI সিমিলার টু ট্রায়াঙ্গল KIJ বুঝাইছে এতে সা GHI এটা ট্রায়াঙ্গল আছে আর এটা আছে তোমার KIJ এই দুটো ট্রায়াঙ্গল আছে আর এই দুটো তোমার সিমিলার বলি দেয়া আছে অলরেডি তো তথ্য দিছে 1 এটো অ্যাঙ্গেল H দিছে 70 ডিগ্রি এটো দিছে তোমার কিমান 70 ডিগ্রি আর অ্যাঙ্গেল J দিছে 70 ডিগ্রি এটো দেয়া আছে কিমান ডিগ্রি 70 ডিগ্রি দেয়া আছে এরপরে তুমি কি বুঝিলা সোয়া এতে প্রথমত যেটো আছে প্রথম তথ্যই অকলে যথেষ্ট তথ্য 1 অকলে যথেষ্ট কিন্তু তথ্য 2 অকলে যথেষ্ট নহয় তথ্য 2 অকলে যথেষ্ট কিন্তু তথ্য 1 অকলে যথেষ্ট নহয় দুটা তথ্য একেলগে যথেষ্ট কিন্তু কোনো তথ্য অকলে যথেষ্ট নহয় এতে লক্ষ্য করা যেহেতু তোমার এই ট্রায়াঙ্গল দুটা তোমার কি দিয়া আছে সিমিলার বলি দিয়েই আছে গতিকে সিমিলার বলি হলে তোমার এইটো ট্রায়াঙ্গলৰ মানে GHI ট্রায়াঙ্গলৰ যি কোনো ভ্যালু তোমার এটোৰ লগত কি হ'ব কৰেসপন্ডিং ইকুৱেল হৈ যাব কাৰণ এটো সদৃশ হৈ আছে না সদৃশ হৈ থাকিলে গতিকে আমাৰ যি কোনো এটাৰ তথ্য পালে আমাৰ আনটোৰ তথ্য না লাগে তো আমাৰ যি কোনো এটা তথ্য হলে আমাৰ যথেষ্ট হ'ব তো ইয়াৰে আমাৰ কি হ'ব এটো তোমার a নম্বৰ অপশনটো কারেক্ট হ'ব প্ৰতিটো তথ্য অকলে যথেষ্ট ইয়াৰে যিকেটা তথ্য দিয়া আছে হেকেটা যদি অকলে যদি দিয়া থাকে তেতিয়া হলে আমাৰ কি হৈ যাব যথেষ্ট হৈ যাব বুজি পাইছানে তাৰ মানে এটোৰ ভ্যালু এটোৰ লগত ইকুৱেল হ'ব এটোৰ ভ্যালু এটোৰ লগত ইকুৱেল হৈ যাব আৰু এটোৰ ভ্যালুটো এটোৰ লগত ইকুৱেল হৈ যাব গতিকে আমাৰ প্ৰতিটো তথ্য অকলে যথেষ্ট যিকোনো এটা হলে আমাৰ হৈ যাব বুজি পালানে ইয়াৰে পিছত চোৱা এটো দিছে তোমাৰ এনেকুৱা ধৰণৰ তোমালোকৰ বুকত লং কোৱেশ্চন ফৰ্মত আছে কাখৰ চিত্ৰত QR প্যারালাল টু AB এটো QR দি আছে এটা তোমাৰ AB ৰ লগত প্যারালাল হয় এটো AB ৰ লগত প্যারালাল আৰু এটো এটা ট্রায়াঙ্গল হয় আৰু দি আছে তোমাৰ RB প্যারালাল টু BD এটো RB এটো তোমাৰ BD ৰ লগত প্যারালাল হয় আৰু এটো এটা ট্রায়াঙ্গল দিয়া আছে যদি CQ = x + 2 হয় এতে তোমাৰ দিয়া আছে CQ এটো দিয়া আছে x + 2 এটো x + 2 দিয়া আছে QA = x দিয়া আছে এখানে দিয়া আছে x আৰু CP দিয়া আছে 5x + 4 এটো দিয়া আছে 5x + 4 আৰু PD দিয়া আছে তোমাৰ 3x তেতিয়া হলে x ৰ ভ্যালু কি হ'ব হেটো আমাৰ খুদিছে ইয়াতে লক্ষ্য কৰা যেহেতু তোমাৰ ইয়াতে এটোৰ লগত এটো প্যারালাল দিয়া আছে গতিকে তোমাৰ কি হ'ব এটো ট্রায়াঙ্গল আৰু তোমাৰ এটো ট্রায়াঙ্গল কি হৈ যাব সিমিলার হৈ যাব তো যদি সিমিলার হয় তেতিয়া হলে তোমাৰ কি হ'ব ইয়াৰে কৰেসপন্ডিং সাইডবোৰ ইকুৱেল হৈ যাব কৰেসপন্ডিং সাইড যদি ইকুৱেল হয় তেতিয়া হলে ইয়াৰ পৰা আমি কি লিখিব পাৰিম CQ /
AQ এটো CQ ডিভাইডেড বাই AQ ইজ ইকুয়াল টু কি হৈ যাব এটো হ'ব তোমাৰ CP ডিভাইডেড বাই কি হ'ব PD হয়নে CQ ডিভাইডেড বাই PD হৈ যাব এতে ভ্যালু এটা পুট কৰা এতে তোমাৰ CQ এর ভ্যালু আছে x+2 এতে x+2 ডিভাইডেড বাই AQ এর ভ্যালু আছে x ইজ ইকুয়াল টু CP এর ভ্যালু আছে তোমাৰ 5x + 4 আর তোমার এটোর ভ্যালু আছে 3x এতে ক্রস মাল্টিপ্লিকেশন করা ক্রস মাল্টিপ্লিকেশন করলে এটো কিমান পাবা এটো পাবা 3x² + 6x আর এইফালে পাবা তুমি 5x² প্লাস এটো 4x এটো পালা এতিয়া তোমার যেকেটা অপশন আছে সেই অপশন কেটা বহুৱাই চোৱা তোমাৰ ইয়াৰ লগত কোনটোৰ লগত অপশন মিলে এটা আৰু সিম্পলিফিকেশন হ'বনে বাৰু আৰু সিম্পলিফিকেশন হ'ব হয়নে এটো ইফালে আনিলে তোমার কি হৈ যাব এটো মাইনাস হ'ব অর্থাৎ ইফালে থাকিব তোমার -2x² আর এটো ইফালে আনিলে হৈ যাব তোমার এটো হ'ব +2x হয়নে তো এটো আৰু ইফালে থাকিব কি 0 ইয়াৰ পৰা আচ্ছা ইয়াৰ পৰা 2x যদি আমি কমন আনো তাহলে ইয়াতে থাকিব -x আৰু ইফালে থাকিব +1 ইজ ইকুয়াল টু 0 গতিকে ইফালে তোমাৰ 2x ইজ ইকুয়াল টু 0 হ'ব নহলে ইয়াতে তোমাৰ x ইজ ইকুয়াল টু 0 और তোমাৰ ইয়াতে কি হ'ব x -x ইজ ইকুয়াল টু -1 অর্থাৎ x ইজ ইকুয়াল টু কি হ'ব 1 হ'ব এটো x এর ভ্যালু তো 0 হ'ব নোৱাৰে তো x এর ভ্যালু ইয়াতে কি হ'ব 1 হ'ব x এর ভ্যালু তো 1 হ'ব এটো তো ইয়াৰে তোমাৰ এটো a নম্বৰ অপশনটোৱে কারেক্ট হৈ যাব ঠিক আছে এ নম্বৰ অপশনটো কারেক্ট হ'ব নহলে তুমি ইয়াতে ভ্যালু এটা পুট কৰিব পাৰা অপশনৰ পৰা তথাপি কারেক্ট হ'ব এর পিছত 24 নম্বৰ কোৱেশ্চনটো চা এটো তোমালোকে অলপমান ব্ৰাইটনেসটো বঢ়াই লবা ইয়াতে কি কৈছে চা হিৰকক মূলবিন্দুৰ পৰা বাওঁফালে 6 একক দূৰত্ব মানে ইয়াতে তোমাৰ কাৰ্তীয় সমতল লাগিব এটো x এটো তোমাৰ x ডেশ এটো y আর এটো হইছে y ডেশ ঠিক আছে মূলবিন্দুৰ পৰা বাওঁফালে 6 একক দূৰত্ব এটো তোমাৰ মূলবিন্দু ইফালে বাওঁফালে আহিছে 6 একক দূৰত্ব অর্থাৎ তোমার x এর ভ্যালুটো হইছে -6 আর y এর ভ্যালুটো হইছে 0 আর মূলবিন্দুর ঠিক উপর ফালে 4 একক দূরত্ব তো মূলবিন্দুর পৰা ঠিক উপর ফালে হলে তোমার এটো কি y অক্ষ হ'ব তো ইয়াতে তোমার কিমান আহিছে এটা আহিছে তোমার 4 একক গতিকে x এর ভ্যালু 0 আছে তো এটা বিন্দু বাহিৰলৈ যোৱা হল তেন্তে বিন্দু দুটাৰ সঠিক স্থানাঙ্ক কি হ'ব তো 04 আৰু তোমাৰ -60 হ'ব একেবাৰে সিম্পল হয় -60 আৰু 04 এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 25 নম্বৰ কোৱেশ্চন তোমালোকে অলপমান ই বঢ়াই লবা ৰিজল্যুশনটো এটো ব্লাৰ হৈ আছে এইটো পেজ বৃত্ত এটাৰ ব্যাসৰ মূৰৰ বিন্দু দুটা -63 আৰু 64 হলে বৃত্তটোৰ কেন্দ্ৰ কি হ'ব এটা আমাৰ খুদিছে এতে চোৱা আমাৰ এনেকুৱা এটা বৃত্ত আছে সেই বৃত্তটোৰ এটা ব্যাস আছে এনেকুৱা এটা ব্যাস এটো তোমাৰ এটা এটো আমি এ বুলি ধৰিছো এটো দিয়া আছে তোমাৰ -63 আৰু এটো আমি বি বুলি ধৰিছো এটোৰ ভ্যালু দিয়া আছে তোমাৰ 6 আৰু এটো কি 4 এতে তোমাৰ মিড পয়েন্টটো খুদিছে এটা আমি অবলি ধৰিছো যেহেতু তোমাৰ বৃত্তৰ ব্যাসাৰ্ধ তোমাৰ কি হয় সমান হয় গতি এটা বৃত্তৰ যিকোনো বিন্দুৰ তুলনা ব্যাসাৰ্ধবোৰ সদায় সমান হ'ব গতিকে এটো আৰু এটো তোমাৰ সমান ৰেশিওত ভাগ কৰিছে তো যদি সমান ৰেশিওত ভাগ কৰে তেতিয়াহলে আমাৰ ফৰ্মুলা কি আছিল ফর্মুলা আছে তোমার x1/x2 ডিভাইডেড বাই 2 আর এটো হ'ব y1 + y2 ডিভাইডেড বাই 2 এতে এটো ফর্মুলাত বহাই দিয়া এতে x1 এর ভ্যালু আছে কিমান -6 আর x1 এর ভ্যালু আছে এতে x2 এর ভ্যালু আছে 6 আর ডিভাইডেড বাই 2 আর ইফালে আহিব y1 এর ভ্যালু আছে 3 আর ইফালে আছে 4 গতিকে ডিভাইডেড বাই 2 এতে তোমার 0 আহিব আর ইফালে আহিব তোমার 7/2 গতিকে এটো 0/7/2 হ'ব आंसर 0/7/2 এটো তোমার এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় ঠিক আছে ইয়াৰ পিছত চোৱা 26 নম্বৰ কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো এতে তোমাৰ দুটা বিন্দু আমাৰ দিয়া আছে এটো cos θ sin θ আৰু ইফালে দিয়া আছে sin θ - cos θ এই বিন্দু দুটাৰ মাজৰ দূৰত্ব উলিয়াব লাগে
চোৱা এইটো আমি দূৰত্বৰ ফৰ্মুলা এপ্লাই কৰোঁ দূৰত্বৰ ফৰ্মুলা আছিল কি x2 - x1 অৰ্থাৎ এইটো হ'ব তোমাৰ sin x minus cos x sorry cos theta sin theta minus cos theta whole square plus এটা আহিব কি এটা আহিব sin theta ইফালে আহিব plus cos theta এটো মাইনাস আছে যেহেতু গতিকে প্লাস হ'ব এটো হোল স্কয়ার ঠিক আছে এতিয়া তুমি এটো ভাঙি দিয়া এটো ভাঙি দিলে কি হ'ব এটো a স্কয়ার minus 2ab মানে sin theta cos theta plus b square মানে cos square theta plus এটো আহিব তোমাৰ sin square theta plus 2 cos square theta sin square theta sorry cos theta sin theta ঠিক আছে 2ab plus b square মানে cos square theta এতিয়া তোমার এটো সাইড প্লাস 2 sin theta cos theta minus 2 sin 2 cos theta এটো ক্যান্সেল যাব এটা তোমার sin square theta cos square theta এর ভ্যালু 1 আর ইফালে sin square theta cos square theta এর ভ্যালু কিমান হয় 1 হয় এটো তো এটো আহিব √2 आंसर একেবারে সিম্পল হয় এটো √2 হ'ব आंसर এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় 27 নম্বৰ কোৱেশ্চনটো সোয়া 27 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো জিমান সিম্পল দেখা গৈছে এটো ইমান সিম্পল নহয় ঠিক আছে এটো কাখৰ চিত্ৰত cos থিটাৰ মান উলাবলৈ দিছে এই চিত্ৰটোৰ পৰা তুমি cos থিটাৰ ভ্যালু উলাবলৈ দিছা cos থিটা যেটো আছে তুমি এই কথাটো তো জানাই এটো তোমাৰ sin cos secta cot ইয়াতে এটো আছে তোমাৰ log এটো হৈছে log আৰু এটো হৈছে log ইয়াতে এটো লটাই দিয়া এটো হ'ব col এটো হ'ব cob আৰু এটো হ'ব col এটা সব তোমার ইয়াতে যেটো cos আছে এটো তোমার কি লাগিব ভূমি লাগিব আৰু কর্ণ লাগিব তো এটো হৈছে কর্ণ আমাৰ এই থিটাৰ ভ্যালুটো লাগিব তেতিয়া হলে আমি উলাব পাৰিম cos থিটা এটো তোমাৰ দিয়া নাই গতিকে এটো উলাব লাগিব আৰু এটো লোৱাৰ কাৰণে তোমাৰ এটোৰ ভ্যালু লাগিব তো এটোৰ ভ্যালু উলাই লোৱা ঠিক আছে এটোৰ ভ্যালু তুমি কেনেকৈ উলাবা ইয়াতে এটো তোমাৰ 9 দি আছে এটো দি আছে 18 পাইথাগোরাসৰ ফর্মুলা এপ্লাই কৰা এটো 90 ডিগ্ৰী আছে তো পাইথাগোরাসৰ ফর্মুলা যদি তুমি ইয়াতে এপ্লাই কৰা এটো তোমাৰ কিমান আহিব এটা আহিব তোমাৰ 18 স্কয়ার minus 9 স্কয়ার √over হয়নে এটো লাভ লাগে তো পাইথাগোরাসৰ ফর্মুলা এপ্লাই কৰিলে এটো পাম তো ইফালে তোমাৰ 18 স্কয়ার মানে কি হয় 324 minus 9 9 81 এটো তুমি কিমান পাবা আর √over 243 পাবা √over 243 কে আমি কি লিখিব পাৰো 81 into 3 লিখিব পাৰো তো √over এটো 81 এর বর্গমূল হৈছে 9 এটো 9 √over 3 এটো আমি পাইছো 9 √3 এতিয়া লাগে আমাৰ এটোৰ ভ্যালু লাই লোৱা এটোৰ ভ্যালু দি আছে 27 তো এটোৰ ভ্যালু কিমান হ'ব এটোৰ ভ্যালু হ'ব তোমাৰ √over এটো 9 √3 হোল স্কয়ার হয়নে পাইথাগোরাসৰ ফর্মুলা এপ্লাই কৰিলে -27 হোল স্কয়ার হয়নে এটো মাইনাস নহয় এটো প্লাস হ'ব হয় এটো প্লাস হ'ব তো ইয়াতে তোমাৰ এটা আহিব 9 9 81 আৰু ইফালে 3 মানে স্কয়ার আৰু এটো ক্যান্সেল হ'ব এটো স্কয়ার হৈ যাব এটো আহিব তোমাৰ 243 প্লাস 27 এর হৈছে 7 to 9 এটো আহিব 972 আৰু 972 ক আমি কি লিখিব পাৰি 81 into 12 81 into 12 লিখিলে এটো কিমান আহিব 81 এর বর্গমূল হৈছে 9 আৰু ইফালে থাকিব 12 এটো পাইছো আমি 9 12 ঠিক আছে এতিয়া আমাৰ লাগে cos থিটা হয়নে cos থিটাৰ ভ্যালু আমি এইমাত্ৰ পালো এটো তোমাৰ কি হ'ব কর্ণ বাই ভূমি এতিয়া লাগে আমাৰ cos থিটা সো cos থিটা = কি হ'ব ইয়াৰ পৰা এইখিনি মানে তোমাৰ কি আছিল 9 √3 আৰু তলৰ ভ্যালুটো আছিল কিমান 9 √12 এটো 9 √12 আছিল আৰু এটোৰ ভ্যালু আছিল 9 √3 গতিকে এটো ডিভাইডেড বাই এটো কি আহিব cos থিটা অর্থাৎ তোমার এটো আহিব লম্ব বাই কি আহিব কর্ণ cos থিটা মানে লম্ব বাই কর্ণ গতিকে এটো 9 আৰু 9 ক্যান্সেল যাব ইফালে √3 আৰু ইফালে থাকিব √12 এটো √3 12 ক আমি কি লিখিব পাৰো 4 into 3 লিখিব পাৰো অর্থাৎ ইফালে তুমি আর কিমান আহিব √3 আৰু 4 এর বর্গমূল হৈছে 2 তো √3 আৰু √3 ক্যান্সেল যাব এটো 1/2 হ'ব आंसर 1/2 आंसर এটোৰ এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় এটো তোমাৰ এবোৰ কিন্তু তোমালোকৰ প্র্যাকটিস লাগিব দেই বাৰু তোমালোকে প্র্যাকটিস কৰিবা ইয়াৰ পিছত তোমাৰ
28 নম্বৰ কুৱেশ্যনটো চোৱা এইটো তোমাৰ ক্যালকুলেটিভ কুৱেশ্যন হয় ইয়াতে এডাল দণ্ড আছে এনেকুৱা ঠিক আছে ইয়াতে সাৰ অনুপাত মানে এনেকুৱা এটো সাৰ অনুপাত দিয়া আছে এটো দণ্ডডালৰ 3 আৰু সাৰ অনুপাত দিয়া আছে 1 তো 3:1 হৈ গল ইয়াতে উঠন কোণ ওলাব লাগে আমাৰ উঠন কোণ কিমান হ'ব তো তোমাৰ ইয়াতে যদি তুমি নেকে এখন যদি টানা তোমাৰ এই কোণটো কিমান হ'ব হেতু আমাৰ ওলাব লাগে ঠিক আছে এই কোণটো আমাৰ কিমান হ'ব হেতু ওলাব লাগিব ইয়াতে কিন্তু বাকি একো দিয়া নাই ঠিক আছে তো ইয়াতে সোয়া ইয়াতে যদি আমি ওলাবলৈ যাও এটোৰ ভ্যালু দিয়া আছে আৰু এটোৰ ভ্যালু দিয়া আছে তো এটো হৈছে লম্ব আৰু এটো হৈছে ভূমি ঠিক আছে তো লম্ব বাই ভূমি কি হয় √3/1 এটো লম্ব বাই ভূমি তোমাৰ কি হয় 10 হয় এটো হ'ব 10x গতিকে এর পৰা আমি কি পাইছো 10x √3 আৰু 10 ৰ ভ্যালু কেতিয়া √3 হয় 60 ডিগ্ৰী হলে গতিকে এর ভ্যালু 60 ডিগ্ৰী হ'ব কত আছে 60 ডিগ্ৰী এটো সি নম্বৰ অপচনত আছে গতিকে সি নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত চোৱা এটো 20 নম্বৰ আৰু 29 নম্বৰ কোৱেশ্যনটো তোমালোকে চাই লবা এৰ আগতে বহুত জিলাত কৰিছো এটো চাই লবা নহলে তোমাৰ যেবোৰ চ্যাপ্টাৰ ওয়াইজ এমসিকিউ দিছো তাতেও কৰিছো ইয়াতে আছে আৰু তোমাৰ এটো আছে চ্যাপ্টাৰ ওয়াইজ এমসিকিউ দিয়া হৈছে লগতে আগৰ হাফ ইয়াৰলি এক্সামিনেশনৰ যিকেটা কোৱেশ্যন পেপাৰ আছে তাতেও এটো বহুত জিলাত আহিছে এটো চাই লবা ঠিক আছে তোমাৰ এটো 30 নম্বৰটো এটো 10 স্কয়াৰ ই হ'ব এটো ডি নম্বৰ অপচনটো কারেক্ট হ'ব আৰু এটো চোৱা 31 নম্বৰ কোৱেশ্যনত কি কৈছে বৃত্তৰ ভিতৰত থকা বিন্দুৰ মাজেৰে টানিব পৰা স্পৰ্শক ভিতৰৰ পৰা স্পৰ্শক টানিবই নোৱাৰি গতিকে এটো এ নম্বৰ অপচনটো কারেক্ট হ'ব 32 নম্বৰ এডাল সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিলে ৰেখাডালক কি বুলি কয় ছেদক এনেকৈ এটা বৃত্ত আছে দুটা বিন্দুত ছেদ কৰিলে ছেদক হয় আৰু স্পৰ্শ কৰিলে স্পৰ্শক হ'ব ঠিক আছে আৰু যদি পাৰ নকৰে তেতিয়াহলে এটো জিয়া হ'ব যেটো এটো পাৰ কৰি গৈছে ছেদ কৰিছে বুলি কৈছে গতিকে ছেদক হ'ব ইয়াৰ পিছত 33 নম্বৰ কোৱেশ্যনটো চাই কি কৈছে 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত থকা সমান্তৰাল স্পৰ্শক দুডালৰ মাজৰ দূৰত্ব এনেকুৱা এটা আমাৰ বৃত্ত আছে এটো তোমাৰ ব্যাসাৰ্ধ দিয়া আছে 4 সেন্টিমিটাৰ ইয়াৰে সমান্তৰাল স্পৰ্শক আমি এনেকৈ হেটা নিব পাৰিম মানে তাৰ মানে ইয়াৰে তোমাৰ কি হ'ব ব্যাসৰ সমান হ'ব তো ব্যাসাৰ্ধ যদি 4 হয় ব্যাস হ'ব 8 এটো তোমাৰ সি নম্বৰ অপচনটো কারেক্ট অপচন হয় আৰু এইটোৱে তোমাৰ সমান্তৰাল স্পৰ্শক আমি ব্যাসৰ মূৰতে টানিব পাৰো ঠিক আছে তো ব্যাসৰ মূৰত যদি টানো তেতিয়াহলে এইখিনি 4 তো 4 + 4 8 এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত চোৱা এটো একেবাৰে সিম্পল হয় কাষৰ চিত্ৰৰ বৃত্তত আৰজে আৰু আৰএল দুটা স্পৰ্শক এটো আৰজে আৰু এফালে আছে আৰএল দুটা স্পৰ্শক দিয়া আছে আৰু এটো এডাল জিয়া ঠিক আছে তো ইয়াৰে পৰা তুমি জে আৰএল মানে এই যেটো এংগল আছে এই এংগলটো কিমান হ'ব হেতু লাভ লাগে একেবাৰে সিম্পল হয় স্যার এটো 42 ডিগ্ৰী দিয়া আছে গতিকে আমাৰ এটো কি হ'ব 42 ডিগ্ৰী হ'ব ঠিক আছে কাৰণ তোমাৰ এটো যদি কেন্দ্ৰৰ পৰা যদি আমি এনেকে টানো এটো এনেকে টানিলে তোমাৰ এই গুটেখিনি 90 ডিগ্ৰী হয় হয়নে তো 90 ডিগ্ৰী হলে তোমাৰ এইখিনিৰ ভ্যালু 42 হলে এইখিনিও 42 এ হ'ব আৰু যেহেতু এটো এটা ট্ৰায়াঙ্গল হয় তো ট্ৰায়াঙ্গল হলে তোমাৰ ট্ৰায়াঙ্গলৰ টোটাল এংগুলাৰ সাম কিমান হয় 180 ডিগ্ৰী হয় মাইনাস এটো আৰু এটো মাইনাস কৰিব লাগিব তো ইফালে আছে তোমাৰ 42 * 2 মানে এটো কিমান আহিব 2 to the 4 আৰু ইফালে 8 আৰু এটো 180 - 84 এটো ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত তোমাৰ এটো চোৱা 35 নম্বৰ কোৱেশ্যন 7 সেন্টিমিটাৰ ব্যাসযুক্ত এটা বৃত্ত এটা চুকৰ কালি এতে চুকৰ কালি ওলাবলৈ দিছে ঠিক আছে এতে ব্যাস দিয়া আছে ব্যাস এটা কিন্তু ব্যাসাৰ্ধ দিয়া নাই ইয়াৰ পৰা ব্যাসাৰ্ধ তুমি ওলাই ল'ব লাগিব ঠিক আছে চুকৰ কালি কিমান হ'ব হেতু আমাৰ ওলাবলৈ দিছে তো এতে চোৱা আমি জানো 2 পাই r আচ্ছা চুকৰ কালি ওলাবলৈ দিছে না সো ডাইৰেক্টলি ফৰ্মুলা বহাই দিওৰবা ডাইৰেক্টলি টু চুকৰ কালিৰ ফৰ্মুলাটো কি আছিল চুকৰ কালি এটো 1/4 * পাই r স্কয়াৰ হয়নে চুকৰ কালি তো এটো 1/4 * পাই r ভ্যালু 22/7 ইনটু এতে সব ব্যাক দি আছে 7 গতিকে ব্যাসাৰ্ধ কি হ'ব 7/2 যেহেতু স্কয়ার আছে গতিকে দুইবার লিখিছো ঠিক আছে তো এটা তোমার এই 7 আৰু 7 ক্যান্সেল যাব এফালে তোমার এটু যাব কেইবার 11 বার তলত আহিব 4 to 8 হয়নে এটা সব তোমার এটু কানেক্ট হ'ব কারণ এতে তোমার 8 তলত 8 থকা এটা অপশন আছে এটু কানেক্ট হ'ব তোমালোকে এনেকৈ অপশনবোৰ অলপমান ট্ৰিকি ভাবে ইউজ কৰিবা আৰু ইফালে আছে তোমাৰ 11 ইফালে আছে 7 11 7 77 এটু বি নম্বৰ অপশনটো কানেক্ট অপশন হয় ইয়াৰ পিছত চোৱা 36 নম্বৰ কোৱেশ্যন এটা বৃত্তৰ ব্যাসাৰ্ধ বৰ্গ এটাৰ বাহুৰ সমান
তেতিয়াহ'লে বৃত্তৰ পৰিধি আৰু বৰ্গৰ পৰিসীমাৰ অনুপাত কি হ'ব সেইটো আমাৰ সুধিছে। এতিয়া চোৱা বৃত্তৰ ব্যাসাৰ্ধ মানে কি r আৰু বৰ্গৰ বাহু সেইটো আমি ধৰিছোঁ a। ঠিক আছে, এই দুটা ইকুৱেল বুলি ধৰিছে মানে r = a। তেতিয়াহ'লে বৃত্তৰ পৰিধি তোমাৰ কি হয় 2πr হয় ডিভাইডেড বাই বৰ্গৰ পৰিসীমা তোমাৰ কি হয় 4a হয়। তো এতিয়া তোমাৰ এইটো আহিব 2πr ডিভাইডেড বাই 4। ইয়াতে a যেহেতু r ৰ ইকুৱেল হয় গতিকে এটা আমি r লিখিব পাৰোঁ। গতিকে r কেঞ্চেল যাব, ইফালে এইটোৰে তোমাৰ কেইবাৰ যাব 2বাৰ যাব, অৰ্থাৎ এইটো আমি কি পালোঁ π/2 মানে এইটো হ'ব π/2। এইটো c নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত 37 নম্বৰ কুৱেশ্যন, এইটো তোমাৰ ইয়াৰে কোনটো তোমাৰ পাইৰ সমতুল্য, এইটো পৰিধি বাই বেগ। এইটো তোমাৰ c নম্বৰ অপশ্যনটো কাৰেক্ট হয়। এইটো তোমালোকে ক্লাছ 9ত পঢ়িছা হয়নে? এনেকুৱা যদি বৃত্ত থাকে এইখিনি যদি তোমাৰ ডায়ামিটাৰ হয় তেতিয়াহ'লে আমি সাৰ্কামফাৰেন্স কিমান পাইছিলোঁ, অৰ্থাৎ পৰিধি। ইয়াৰে পৰিধি আমি কিমান পাইছিলোঁ, এইটো পৰিধি পাইছিলোঁ π/d। এইটো কি আছিল c = π/d আছিল। গতিকে ইয়াৰ পৰা π = কি হ'ব c/d হ'ব। c মানে সাৰ্কামফাৰেন্স, d মানে ডায়ামিটাৰ, অৰ্থাৎ পৰিধি বাই বেগ। এইটো c নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এই কথাখিনি তোমালোকে 9ত পঢ়িছা। ইয়াৰ পিছত 38 নম্বৰ কুৱেশ্যনটো চোৱা। 6 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটাৰ বাহুকেইটা স্পৰ্শ কৰাকৈ আঁকিব পৰা বৃত্তৰ কালি। এটা আমাৰ বৰ্গ দি আছে। এনেকুৱা অংক মই বহুতবাৰ কৰাইছোঁ তোমালোকক, হাফ ভেলিউটো আছে, তাৰপিছত তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ আগতে বহুতকেইটা কৰাইছোঁ, সেইবোৰতো কৰা আছে। লগতে যিবোৰ চেপ্টাৰ ৱাইজ MCQ দিছোঁ সেইবোৰতো কৰা আছে। ইয়াতে চোৱা 6 সেন্টিমিটাৰ বাহু বিশিষ্ট, এইটো তোমাৰ 6, এইটোও 6, এইটোও 6, এইটো বৰ্গ দিয়া আছে। ইয়াৰ ভিতৰত এটা আমি কি কৰিছোঁ বৃত্ত আঁকিছোঁ। ঠিক আছে, এনেকুৱা এটা বৃত্ত আঁকা হৈছে। এইটোৰ কালি কি হ'ব চোৱা, তোমাৰ এইটো যদি 6 হয় তেতিয়াহ'লে ইয়াৰ ব্যাসাৰ্ধ কিমান আহিব 3 আহিব, কাৰণ এই গোটেইখিনি তোমাৰ 6 আছে না, এইখিনি আৰু এইখিনি 6 আছে, অৰ্থাৎ এইটোৰ বেগ হ'ল 6, গতিকে ব্যাসাৰ্ধ হ'ব 3। এইটোৰ কালি ওলাব লাগে, তো বৃত্তৰ কালি পাই r²। গতিকে এইটো 22/7 ইনটু r ৰ ভেলু হ'ব 3 ইনটু কি 3, অৰ্থাৎ এইটো হ'ব 9π। এনচাৰ হ'ব এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত তোমাৰ 39 নম্বৰ কুৱেশ্যন চোৱা। দুটা গোলকৰ আয়তনৰ অনুপাত। এতিয়া গোলকৰ আয়তন বুলি কৈছে, গোলকৰ আয়তন হৈছে 4/3πr³। দুটাৰ কথা কৈছে, তো এটাৰ ধৰিছোঁ r1 আৰু এটাৰ ধৰোঁ 4/3π এইটো r²। এইটো দিয়া আছে তোমাৰ 64/27। এইটো 64/27 পৃষ্ঠকালীৰ অনুপাত ওলাব লাগে। ইয়াতে 4/3 আৰু ইয়াতে 4/3 তোমাৰ এইটো কি যাব কেঞ্চেল আউট হৈ যাব। ইয়াৰ পৰা তোমাৰ r1 কিমান আহিব, r1 এইটো তোমাৰ 64ৰ কিউবিক ৰুট কিমান হয় 4 হয়, আৰু তোমাৰ ইফালে r2 এইটো 27ৰ কিউবিক ৰুট কিমান হয় 3 হয়। গতিকে এইটো পালোঁ আমি 4/3। ইয়াতৰ পৃষ্ঠকালি লাগে, তো তোমাৰ পৃষ্ঠকালি কিমান আছিল, গোলকৰ পৃষ্ঠকালি 2πr²। এইটো r1² ধৰিছোঁ আৰু এইটো ধৰিছোঁ 2π, এইটো 2π নহয় দি 4π হয়, 4π এইটো r²। 4π আৰু 4π তোমাৰ কি যাব কেঞ্চেল যাব। এটা হ'ল r1², r1 মানে তোমাৰ 4 হয়, তো 4ৰ স্কুৱাৰ 16, আৰু এইটো r2ৰ ভেলু তোমাৰ 3 হয়, তো 3টো কিমান আহিব 9, অৰ্থাৎ 16:9 হ'ব। এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত তোমাৰ এইটো চোৱা, এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান হ'লে গোলকৰ আয়তন কি হয় 4/3πr³। ইয়াৰে তোমাৰ পৃষ্ঠকালিৰ সমান হয়। পৃষ্ঠকালি কিমান আছিল, পৃষ্ঠকালি আছিল তোমাৰ এইটো 4πr² হয়নে? তেতিয়াহ'লে গোলকটোৰ বেগ কিমান হ'ব, এতিয়া চোৱা পাই আৰু পাই কেঞ্চেল যাব, এইফালে তোমাৰ এইটো তোমাৰ r² আৰু r কেঞ্চেল গুচি যাব। গতিকে ইয়াতে তোমাৰ ৰল কি, ইয়াতে ৰল তোমাৰ r, মানে 4/3r = 4 হৈ গ'ল হয়নে? গতিকে r = কিমান হ'ব, r = হ'ব 4 ইনটু 3/4, তো 4 কেঞ্চেল যাব, এইটো হ'ব 3। r ৰ ভেলু 3 পালোঁ, ইয়াতে ওলাবলৈ দিছে বেগ, তো d = কি হ'ব 2r হ'ব, মানে 2 ইনটু 3 = 6 হ'ব। এইটো তোমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত তোমাৰ 41 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, এইটো কে বাহু বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰাত সৃষ্টি হোৱা আয়তীয় ঘনকটোৰ আয়তন কিমান হ'ব।
এতে সব দুটা আছে ঠিক আছে দুটা এটো কে বাহু বিশিষ্ট দুটা আছে তো এটা আয়তন হইছে তোমার কে কিউব আনটোর হবো কি কে কিউব এটা আছে কি এটা দুটা তো 2 প্লাস কৰি দিয়া এটো এটা তো এটোৰ आंसर কি আহিব 2 কে কিউব আহিব এটো তোমার সি নম্বৰ অপশনটো কারেক্ট অপশন হয় একবার সিম্পল হয় ইয়াৰ পিছত সোয়া 41 নম্বৰ কোৱেশ্চনটো ৰং হল নেকি সোয়াচোন না এটো ঠিকে আছে এটো তোমার এটো হ'ব সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত সোয়া 42 নম্বৰ কোৱেশ্চন সোয়া এটো বহুত ইন্টারেস্টিং কোৱেশ্চন হয় এতে কি কৈছে 3 মিটার গভীরতার 40 মিটার বহল নদী এটাৰ 2 কিলোমিটার পাৰৰ বেগেৰে গৈ আছে তেন্তে 2 মিনিটত কিমান পানী সাগৰত পৰিব হেতু আমাৰ উলাবলৈ দিছে হয়নে প্ৰথমতে নদীটোৰ কালি লোৱা ঠিক আছে এটা গভীৰতা এটো h বুলি ধৰিব পাৰো আৰু এটো বহল দি আছে এটো আমি লেন্থ বুলি ধৰিব পাৰো ঠিক আছে তো তোমাৰ নদীৰ এৰিয়া কি হ'ব এটো নদীৰ এৰিয়া হ'ব তোমাৰ এটো 3 * 40 হয়নে l * কি আছিল লেন্থ কিন্তু ব্রেড আছিল না তো এতে তোমাৰ আহিব 120 হয়না 122 মিটার স্কয়ার আহিব আৰু তোমাৰ ইয়াতে কৈছে যে 2 মিনিটত কিমান পানী সাগৰত পৰিব আচ্ছা 2 মিনিটত তোমাৰ এটো লিখা 2 মিনিটত এটো সাগৰত পৰা পানী ডাইৰেক্টলি লিখিম দেই যেহেতু এমসিকিউ হয় ঠিক আছে সাগৰত পৰা পানী এতে সোয়া তোমার এরিয়া অফ রিভার কিমান আছিল 120 গতিকে 120 ইনটু এতে তোমার 2 মিনিট দিয়া আছে না তো 2 মিনিট তো তোমার তলত আহি যাব হয় আর ইফালে তোমার এটো কিলোমিটার পার আওয়ার দিয়া আছে গতিকে এটো আমি মিটারত কনভার্ট করব তো 2 * 1000 আহিব কারণ তোমার 1 কিলোমিটারত 1000 মিটার থাকে এই কারণে আমি 2 * 1000 করিছো ঠিক আছে আর ইফালে আছে তোমার কি ঘন্টা পার ঘন্টা হলে তোমার এটু কিমান আহিব 60 আহিব হয়নে হয় তো এটু তোমার ক্যান্সেল আউট করলে তো 0 0 ক্যান্সেল যাব এটু দিলে যাব তোমার 2 বার 20 বার আর ইফালে রল তোমার 2 2 গুণ 4 তো 2 2 গুণ 4 আর ইফালে 0 আহিব 3টা এটু आंसर হয় এটু হবে তোমার 4000 এটু তোমার এটু সি নম্বৰ অপশনত আছে তো সি নম্বৰ অপশনটো কারেক্ট অপশন হবে ইয়াৰ পিছত তোমাৰ 43 নম্বৰ কোৱেশ্চনটো চোৱা এনেকুৱা অংক তোমাৰ আগতে বহুতবাৰ কৰিছো তোমালোকে চাই লবা ঠিক আছে এটু তোমাৰ প্ৰিবোর্ড এক্সামিনেশনতে এটু কৰি লৈছো একবারে সিম্পল হয় এটু তোমাৰ গুটিকেটা প্লাস কৰিবা প্লাস কৰি যিমানেৰে কৰিয়ে দিও ৰবা এটু টাইম না লাগে গুটিকেটা প্লাস কৰা এটু 6 + 7 + x + 8 + y + 14 এতে কেটা তুমি প্লাস করিলা 1 2 3 4 5 6 ছয়টা প্লাস করিলা ইকুয়াল টু কিমান দি আছে 9 দি আছে ঠিক আছে উপৰৰ খিনি প্লাস কৰিলে কিমান হ'ব 35 প্লাস এটু x + y থাকি যাব x + y আর ডিভাইডেড বাই 6 আর ইফালে আছে তোমার 9 ঠিক আছে তো এটু আহিব তোমার x + y = 6 আর 9 * 54 এফালে 35 আছে না এটু ইফালে লৈ যাও তো মাইনাস হৈ যাব 35 এটু হৈ যাব তোমার কিমান তো 9 আর ইফালে 1 19 হ'ব মানে x + y = 19 হ'ব x + y = 19 এটু এই নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে এটো প্ৰথম 7টা মৌলিক সংখ্যাৰ মাধ্যমা প্রথম 7টা মৌলিক সংখ্যা তো সর্বপ্রথম মৌলিক সংখ্যা আছে 2 3 5 7 তার পিছত কিমান আছে 8 9 10 11 13 মানে 1 2 3 4 5 6 আৰু এটা লব লাগে হেতু কিমান হ'ব 17 হ'ব এর মাধ্য লব লাগে যেহেতু এটো অযুগ্ম সংখ্যা হয় 7 অযুগ্ম গতিকে মাজৰ টার্মটো হৈ যাব 1 2 3 4 এটো ইফালৰ পৰা 1 2 3 4 গতিকে মাজৰ টার্ম যেটো হেতু মধ্যমা এটো 7 কারেক্ট आंसर হয় ইয়াৰ পিছত 45 নম্বৰ কোৱেশ্চন এটো চাও মই চ্যাপ্টাৰ ওয়াইজ এমসিকিউ দিছো তাতে ইবোৰ বহুতবাৰ কৰা হৈছে তাতে চাই লবা ঠিক আছে ইয়াৰ পিছত 46 নম্বৰ কোৱেশ্চনটো চোৱা এটা তোমাৰ প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ এটা সংখ্যা লোৱা হল সংখ্যাটো 7 ৰে বিভাজ্য সম্ভাৱিতা কি হ'ব এটা সম্ভাৱিতা ওলাবলৈ হলে তোমাৰ মুঠ ফলাফলটো তলত আহিব
আৰু তোমাৰ এশৰ ভিতৰত 7ৰ বিভাজ্য সংখ্যা কেইটা আছে 14টা আছে অৰ্থাৎ এইটো 7/50 আনসাৰ হ'ব এইটো এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 47 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কৈছে এটা লুডু গুটি এবাৰ মাৰি পঠালে অযুগ্ম মৌলিক সংখ্যাবোৰ সমবিতা ইয়াতে 1 2 3 4 5 আৰু 6 ইয়াতে অযুগ্ম মৌলিক সংখ্যা কেইটা আছে অযুগ্ম মৌলিক ইয়াতে 3 আৰু 5 আছে গতিকে 2/6 হ'ব মানে এটো 1/3 হ'ব आंसर এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 48 নম্বৰ কোৱেশ্চনটো চা কি কৈছে উক্তি দিয়া আছে যিকোনো এটা ঘটনা ইৰ ভাবে PE + PE not = 1 যত E not হল ইৰ নহয় আৰু E হল E not ৰ পূৰক ঘটনা এটো কারেক্ট হয় এটো তোমালোকে পাইছিলা PE + PE not = 1 গতিকে ইয়াৰ পৰা PE not = 1 minus কি PE এটো পাইছিলা গতিকে এটো কারেক্ট হয় আৰু ইয়াতে কি কৈছে চোৱা যুক্তি দিছে যদি এটা লুডু গুটি এবাৰ দুলিয়া হয় যুগ্ম সংখ্যাবোৰ সমবিতা যুগ্ম সংখ্যা কি আছে 2 আছে 4 আছে আৰু 6 আছে গতিকে সমবিতা কি হ'ব এটো 3/6 মানে 1/2 গতিকে এটো কারেক্ট হয় আৰু অযুগ্ম সংখ্যাটো 1/2 হ'ব অযুগ্ম সংখ্যা আছে 1 3 আৰু 5 গতিকে এটো তিনিটা আছে আৰু টোটাল আছে 6টা মানে এটো হ'ব 1/2 গতিকে এটো কারেক্ট হয় কিন্তু এটোৰ মানে কারেক্ট এক্সপ্লেনেশন নহয় গতিকে তোমাৰ এটো কি হ'ব দুইটা শুদ্ধ হয় কিন্তু এটোৰ শুদ্ধ ব্যাখ্যা নহয় এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এটাৰ পিছত তোমাৰ 49 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে ও কেন্দ্ৰযুক্ত এটা বৃত্তত PQ এডাল স্পৰ্শক হয় তো বৃত্তটোৰ ব্যাসাৰ্ধ 5 cm তেতিয়াহলে PQ ৰ দৈৰ্ঘ্য কিমান হ'ব এটো চোৱা এটো তোমাৰ 90 ডিগ্ৰী দিয়া আছে এটো PQ ৰ দৈৰ্ঘ্য লাভ লাগে যত তোমাৰ এংগলটো দিয়া আছে তোমাৰ কিমান ডিগ্ৰী 30 ডিগ্ৰী দিয়া আছে ঠিক আছে ইয়াতে কিন্তু তোমাৰ কোনো ভ্যালু দিয়া নাই কেৱল এংগুলাৰ মান দিয়া আছে মানে ইয়াতে তুমি ট্ৰাইগোনোমেট্ৰি ইউজ কৰিব লাগিব তো ইয়াতে চোৱা এটো 90 ডিগ্ৰী দিয়া আছে তো ইফালে আমি কি পাম PQ এটো PQ/OQ এতিয়া PQ মানে এটো কি হৈ আছে ভূমি আৰু এটো হৈ আছে লম্ব এটো কিন্তু তোমালোকে কনফিউজ নহবা কাৰণ এটো চোৱা বহি বিন্দুৰ পৰা বৃত্তৰ স্পৰ্শকলৈ টনা যিকোনো ব্যাসাৰ্ধ তোমাৰ কি হয় লম্ব হয় অৰ্থাৎ তোমাৰ এইটো হ'ব ভূমি আৰু এইটো হ'ব লম্ব আৰু এইটো হ'ব কৰ্ণ ঠিক আছে তোমালোকে উল্টাকে ভাবিব পৰা নহয় এটো ভূমি এটো হ'ব লম্ব তো এটো তোমাৰ ভূমি/লম্ব কি হয় ভূমি/লম্ব সদায় কট হয় কট ভূমি/লম্ব কট হয় আৰু এটোৰ ভ্যালু দিয়া আছে কিমান ডিগ্ৰী 30 ডিগ্ৰী এটো 30 ডিগ্ৰী দিয়া আছে গতিকে এটো হ'ব তোমাৰ PQ/5 OQ ৰ ভ্যালু 5 দিয়া আছে এটো চোৱা ব্যাসাৰ্ধ 5 cm দিয়া আছে = আৰু তোমাৰ cot 30 ডিগ্ৰীৰ ভ্যালু কিমান √3 গতিকে PQ = কি হ'ব 5√3 হ'ব এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় এটো তোমাৰ নতুন অংক হয় এর পিছত 50 নম্বৰ কোৱেশ্চন চোৱা তোমালোকৰ যেটো হাফ ইয়েৰলি এক্সামিনেশনৰ কোৱেশ্চন যেটো সলভ কৰিছো তেতিয়া এনেকুৱা ধৰণৰ অংক বহুত সলভ কৰিছো তোমালোকে হেবোৰ চাই লবা বহুত ইম্পৰ্টেন্ট হয় এতে লিখটো ax² + bx + c বহুপদটো বুজাব এতে তুমি লক্ষ্য কৰা প্ৰথমতে তোমাৰ এটো উপৰ ফালে আছে তো উপৰ ফালে থাকিলে তোমাৰ a এর ভ্যালুটো সদায় গ্রেটার দ্যান 0 হ'ব এর ভ্যালুটো কি হ'ব গ্রেটার দ্যান 0 হ'ব লাগিব তো a গ্রেটার দ্যান 0 কত আছে এটো বি নম্বৰত আছে আৰু এফালে ডি নম্বৰত আছে গতিকে তুমি এটো এই দুটাটো নহবই a আৰু c a গ্রেটার দ্যান 0 এটো নহব ইয়াৰ পিছত চোৱা ইয়াতে তোমাৰ এটো y অক্ষত এটা বিন্দুত কি কৰিছে ইন্টারসেক্ট কৰিছে আৰু তোমাৰ এটো পয়েন্ট দুটা দিয়া আছে -b/ কি দিয়া আছে 2 দিয়া আছে এতে তোমাৰ এটো কি হত দিয়া আছে মাইনাসত দিয়া আছে হয়নে আৰু এটো তোমাৰ ডাউনওয়ার্ডত আছে তো ডাউনওয়ার্ড থাকিলে তোমাৰ এটো কি হ'ব এটোৰ ভ্যালু তোমাৰ কি হ'ব 0 তকৈ সৰু হ'ব অৰ্থাৎ এটো লেস দ্যান 0 হ'ব অৰ্থাৎ এতে তোমাৰ b এর যেটো ভ্যালু আছে সেই b এর ভ্যালুটো তোমাৰ কি হ'ব লেস দ্যান 0 হ'ব b এর ভ্যালু লেস দ্যান 0 কত আছে এটো তো আৰু তোমাৰ ইফালে এটো উপৰ ফালে গৈ ইয়াতে তোমাৰ কি কৰিছে x কোঅৰ্ডিনেটত ইন্টারসেক্ট কৰিছে তো x কোঅৰ্ডিনেটত যদি ইন্টারসেক্ট কৰে আৰু যেহেতু তোমাৰ এটো ইফালে বেছি আছে গতিকে c এর ভ্যালুটো তোমাৰ পজিটিভ হ'ব c এর ভ্যালুটো পজিটিভ হ'ব লাগিব যেহেতু তোমাৰ এটো মুখ্য যেটো মূলবিন্দু আছে মূলবিন্দুৰ পৰা খুফালে বেছি আছে গতিকে এটো হ'ব এটো c গ্রেটার দ্যান 0 এটো তোমাৰ বি নম্বৰ অপশনটো কি হ'ব
কাৰেক্ট অপশ্যন হ'ব তোমাৰ a গ্ৰেটাৰ দেন 0 হ'লে এনেকুৱা হয় আৰু যদি a লেছ দেন 0 হয় এটো এনেকুৱা হয় হয়নে আৰু তোমাৰ এই কন্ডিশন কেইটা তুমি মনত ৰাখিবা ইম্পৰ্টেন্ট হয় আৰু তোমাৰ হাফ ইয়াৰলি কোৱেশ্চন পেপাৰ যিকেইটা আছে তোমালোকে চাই ল'বা তাতো এনেকুৱা অংক সলভ কৰা আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনোৱা আৰু তোমালোকে ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ তোমালোকৰ হোৱাটছআপ গ্ৰুপত জয়েন হৈ লোৱা এতে চোৱা যিকেইটা তোমাৰ আহিছে ইয়াতে লং কোৱেশ্চন আহিছে লং কোৱেশ্চন কেইটাও মানে তোমাৰ অলপমান টাফে আহিছে ঠিক আছে ইমান ইজি নহয় তোমালোকে ভালদৰে ষ্টাডি কৰা আশা কৰিছো আজিৰ ভিডিওটো তোমালোকক সহায় কৰিব আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ